তাৰপিছত দেখিছোঁ এইফালে মানে একদম মানে কমেও 80জনীমান আছিলে মানে তাতো বহুত কোৱান্টিটিত আহে ন পাত ছিঙিবলৈ পুৰা হাঁহিছে মানে চাই এনেকুৱা হাঁহিছে মই যি লাজ পালোঁ নহয় ৰখাবও পৰা নাই এতিয়া কৰি মেলি আজৰি আৰু যা দেখিলি উপায় নাই আৰু তহঁতিও কি দেখিছ একদম অপেন মানে আৰু গোটেই জেগাখিনি বেৰিয়াৰ দি থোৱা আছে মানে ঘাঁহৰ বেৰিয়াৰ দি থোৱা আছে সেইকণতে ঘাঁহটো নাই মই সেইকণতে ৰখিছোঁগৈ গৈ পিনে মানে তোমাৰ ইউটিউব ফেচবুক আহি থাকে দুইটাৰ পৰা তো সেই দুটা মিলাই পিনে চলি থাকিব পৰাকৈ আৰু দিন হাজিৰাই ধৰা আৰু নহয় আৰু অকণমান ইজি কৰি দিয়া আমালৈ দুইটা মিলাই পিনে তুমি ধৰি লোৱা অপেন বক্স আইফোন এটা ল'ব পাৰিবা এমাহত আইফোন কোনটো সেইটো কোৱা আইফোন তুমি মানে ধৰি লোৱা এতিয়া মেছেজবোৰ পাওঁ কমেণ্টবোৰ পাওঁ ন ৰিলেশ্যনশ্বিপত নাহিবা দেই নহ'লে আনফল' মাৰি দিম বিয়া নাপাতিবা আনফল' মাৰি দিম মই এতিয়া বিয়া নপতাকৈ বৰলা হৈ থাকিলে হ'ব জীৱনটো তোমাক ইমান মৰম কৰে ছোৱালীয়ে হয় নাই সঁচা হয় নাই হয় বাৰু দেই মৰমটো বহুত পাইছোঁ অকল মানে ছোৱালী বুলি নহয় বোৱাৰী মানে ছোৱালী বুলি বয়সৰ কথা কোৱা নাই মই চ' তুমি আমাক কি ভাবিছা আমি কণ্টেণ্ট ক্ৰিয়েটাৰ নে ইনফ্লুৱেঞ্চাৰ পডকাষ্টৰ ছিষ্টেমটো কি ময়ো এতিয়ালৈকে মানে ফিগাৰ আউট কৰিব পৰা নাই কিন্তু পডকাষ্টটো এতিয়া বহুত হ'ল কিন্তু কোৱালিটি পডকাষ্ট তেনেকৈ কম আছে অসমত চ' তোমাৰ মই আগৰ ভিডিঅ' চাইছোঁ তুমি কোৱালিটি যিটো লেভেলত ৰাখিছা মানে বহুত গ্ৰ' কৰিবা বুলি মই গম পাইছোঁ মানে থেংক ইউ অ'কে লাষ্ট কুৱেশ্যন আৰু খুব ইণ্টাৰেষ্টিং কুৱেশ্যন ছোৱালীসকলৰ কাৰণে স্পেচিয়েলি চ' কুৱেশ্যনটো এনেকুৱা হৈছে ইজ লেজি গাই ছিংগল ভাল কুৱেশ্যন অসমীয়া চেলিব্ৰিটি ক্ৰাছ আছিলে চুমি বৰা তুমি যেতিয়া ক'লাই যে চিটুৱেশ্যনশ্বিপ হৈ গ'ল আজিকালি ৰিলেশ্যনশ্বিপবোৰ এনেকুৱা হৈ গ'ল যে মই তোমাক ভাল পাওঁ সেইটো কাৰণে মই তোমাক ভাল নাপাওঁ মানে আই লাভ ইউ বিকজ আই লাভ ইউ নহয় কিন্তু আজিৰ ডেটত আই লাভ ইউ বিকজ আই নিড ইউ য়েছ মিছ কৰা নাই দাদা মিছ কৰোঁ মানে তেতিয়া কি হৈছিলে এই পঢ়া শুনাত বৰ ইমানো মানে চোকা নাছিলোঁ আৰু দেউতাই মানে বিচাৰিছিলে আৰু যে ল'ৰাটো অকণমান মেট্ৰিকত মানে ফাৰ্ষ্ট ডিভিজন পাবনে নাপায় হেৰি টেনশ্যন আৰু ভাল ৰিজাল্ট কৰিবনে নাই এইবোৰ চাবলৈ নাপালে ন শিকিবলৈ নাপালে সেইকাৰণে অকণ মিছ কৰোঁ বেয়া লাগে আৰু বাৰু একো নাই ওপৰপৰা চাই আহিছে আংকল এইটো হাঁহি লৈ থাকিলে ভিতৰত বহুত দুখ বেদনা সোমাই থাকে অকল মোৰ বুলি নহয় বহুতৰে সোমাই থাকে এইটো হাঁহিটো লৈ মানে এইখন মুখা আহে আৰু সকলোৰে লেজি গাই ৱেলকাম টু দ্য আনপ্লাগ পডকাষ্ট থেংক ইউ ছ' মাছ কি খবৰ আছোঁ আৰু ভালে আছে ভালে কুশলে আছোঁ তোমাৰ কেনেকুৱা ভালে দিয়ক চ' লেজি গাই অকল নামটো লেজি গাই নহয় চাগে চাগে কিবা এটা মিল আছে নামৰ লগত কাৰণ আমি বহুত আগতে প্লেন কৰিছিলোঁ এই বস্তুটো মানে মোৰ চিটুৱেশ্যনটোৱে এনেকুৱা হৈ যায় মই নামটোৰ লগত ভগৱানে মিলাইছে নেকি ক'তো নাপাওঁগৈ সময়ত মই ক'ৰবাত গ'লে ট্ৰেফিকত ফচিম ক'ৰবাত গা বেয়া হ'ব আৰু ক'ৰবাত গৈ ৰাস্তা হেৰুৱাম সদায় সময়ত ওলালে মই দেৰিকৈ পাওঁ বাৰু মই খুব ৱেইট কৰিছিলোঁ তোমাৰ কাৰণে বাট মোতকৈ বেছি ৱেইট কৰিছিলে কিছুমান ছোৱালী মানে তামাম এটা ছোৱালী ফেন পেজ বনাই থৈছা তুমি মানে সাংঘাতিক লেভেলৰ সেইদিনা কি হ'ল কি তুমি আহিবা বুলি ষ্টৰি এটা লগাইছিলোঁ যে লেজি গাই আহিছে বুলি মানে মই ডাইৰেক্টলি কোৱা নাই অডিয়েঞ্চক হিণ্ট এটা দিছিলোঁ যে এলেহুৱা ল'ৰা আহিব অ' মাই গড কি কমেণ্ট মানে আৰু কমেণ্ট মানে ছোৱালীবোৰৰ ৰিপ্লাই মানে লেজি গাই হাৰ্ট চাৰ্ট দি কিনে মানে একদম বেলেগ লেভেলৰ মানে ইমান ক্ৰেজি এটা তুমি ফেন বেজ বনাই থৈছা এইটো কেনেকৈ মানে নাই কেতিয়াবা অকণমান প্ৰব্লেমো হৈ যায় দেই ইমান ছোৱালী ফেন বেছ হ'লে বোলে কেনেকুৱা টাইপৰ মানে ধৰি লোৱা এতিয়া মেছেজবোৰ পাওঁ কমেণ্টবোৰ পাওঁ ন ৰিলেশ্যনশ্বিপত নাহিবা দেই নহ'লে আনফল' মাৰি দিম বিয়া নাপাতিবা আনফল' মাৰি দিম মই এতিয়া বিয়া নপতাকৈ বৰলা হৈ থাকিলে হ'ব জীৱনটো এইখিনি বোলো কেতিয়াবা কি হ'ব মই যদি বিয়া চিয়াটো এটা সময়ত পাতিব লাগিব কি হ'ব তেতিয়া বোলো তাকে ভাবোঁ আৰু কমি যাব বোলো তেতিয়া দিগদাৰ আছে বোলো বাৰু আজি আমি তোমাৰ লগত বহুত কথা পাতিম বহুত কুৱেশ্যনছ আছে তোমাৰ কাৰণে ইউটিউবৰ বিষয়ে আমি খুব কথা পাতিম বিকজ বহুত ল'ৰা ছোৱালী হেঁপাহ থাকে আজিৰ ডেটত ইউটিউবৰ বনিবলৈ ইউটিউব ষ্টাৰ্ট কৰিবলৈ বাট তাৰ আগত মই তোমাৰ পৰা জানিব বিচাৰিম যে তুমি ইউটিউবটো কেনেকৈ ষ্টাৰ্ট কৰিলা আৰু কেতিয়া ষ্টাৰ্ট কৰিলা ইউটিউবটো মই ষ্টাৰ্ট কৰাটোতো আজি 2020 চনতে ষ্টাৰ্ট কৰা লকডাউনৰ পাছত
কিন্তু গ্ৰ' মোৰ হৈছে লাষ্ট ইয়েৰ এবছৰ হৈছে গ্ৰ' হোৱা কিন্তু ইউটিউবটো মই ষ্টাৰ্ট কৰিছিলোঁ 2020 চনতে তেতিয়া অলপ হিন্দী ভ্লগছ দিছিলোঁ নৰ্মেল ভ্লগখিনি ঘৰৰ পৰা দিছিলোঁ লকডাউন আছিলে আৰু গেমিং ভিডিঅ'ছ অলপ দিছিলোঁ পাবজিও খুব চলিছিলে কিন্তু সেইখিনি ইমান গ্ৰ' নহ'ল মানে যেতিয়া এবাৰ লাষ্ট ইয়েৰ মই মিনি ভ্লগটো ষ্টাৰ্ট কৰিছোঁ তেতিয়া বুষ্ট কৰিছে ইউটিউব আচ্ছা সেইটো টাইমত মানে বুষ্ট কৰিলে কৰিছে আৰু তুমি গ্ৰ' কৰাৰ ৰিজনটো তুমি কি ভাবা মই ভাবোঁ যে মানে মোৰ যিটো নিচ হ'ল মিনি ভ্লগৰ সেইটো মই ক'বলৈ যোৱা নাই যে মই ফাৰ্ষ্ট ষ্টাৰ্ট কৰিছোঁ বুলি কিন্তু মই যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ মই আন কাকো দেখা পোৱা নাই আন কাৰো চোৱাও নাই মইতো নিজাববীয়াকৈ ষ্টাৰ্ট কৰিছোঁ মই ভাবোঁ এটা ৰিজন সেইটো ওৱান অফ দ্য ৰিজন গ্ৰ' কৰা সেইটো আৰু হয়তো শব্দৰ ভঁৰাল আছে কি জানি এইটো কিন্তু সঁচা কথা তুমি মানে বস্তুবোৰ খুব ধুনীয়াকৈ মিলোৱা কিন্তু পয়ট্ৰি শিকিছা নি বাৰু শিকা নাই তেনেকৈ পয়ট্ৰি চেষ্টা কৰোঁ আৰু মোৰ মায়ে মানে পয়ট্ৰি কৰে কবিতা আবৃত্তি কৰে আৰু আগতে বুকছো লিখিছে কিতাপো লিখিছে মাৰ কবিতা যিবিলাক ফাংচন হয় তাত মানে মই গৈ থাকোঁ মানে শুনিহে থাকোঁ বৰ হওঁ কিন্তু শুনি থাকোঁ কাণত সোমাই থাকে শুনি মানে শিকা হ'ল শুনি তেনেকুৱা সোমাই যায় মানে সেইটো বেক অফ মাইণ্ড আৰু অসমীয়া মিডিয়ামৰো আছিলোঁ সেইকাৰণে অসমীয়া কিতাপৰ শব্দবিলাকো গাঁথনিবোৰ অলপ বেলেগ সেইবিলাকো মনত সোমাই থাকে এতিয়া ওলাইছে সেইবিলাক আৰু এতিয়াও তুমি ক'লা যে এই মাইকটোত কি বুলি ক'লা আমাৰ মাইকটোত ষ্টৰি এটা বনাইছিলোঁ ইনষ্টাগ্ৰামত এইটো মাইক নহয় এইটো বেঙেনা নহয় মাইক হয় মই আছোঁ পডকাষ্টত তেনেকৈ কৈছোঁ এইটো সঁচাকৈ আমাৰ মাইণ্ডত কিন্তু এইটো নাহে কিন্তু তোমাৰ যেনেকৈ আহে মোৰ মানে যিকোনো এটা কথা চিধাকৈ নাহে মানে বেকাকৈ আহে কথাটো উল্টা কথাটোহে প্ৰথমে আহিব সেইকাৰণে চবৰে আগত ক'বও নোৱাৰি কেতিয়াবা নামটো লেজি গাই কিয় থ'লা উল্টা গাই থ'ব লাগিছিলে লেজি গাইটো মানে একো ভাবি চিন্তি থোৱা নাছিলোঁ দেই তেতিয়া হায়াৰ ছেকেণ্ডেৰী সময়ত মানে যেতিয়া ইনষ্টাগ্ৰামটো বুষ্ট হৈছে আৰু পপুলাৰ হৈছে তেতিয়া মানে খুব ইউজাৰ নেমৰ খুব এটা জোৱাৰ আহিছিলে দা এটিটিউড বয় দা মোক তেনেকৈ ধেৰ আহিছিলে আৰু তাৰপিছতে ভাবিলোঁ ময়ো কিবা এটা ইউনিক এটা ৰাখি দিওঁ মই এলেহুৱা আছিলোঁ চবেই কয় এলেহুৱা ঘৰত মায়েও আটাইতকৈ বেছি মায়ে কয় ইমান এলেহুৱা এইটো নকৰ বুলি লেজি গাই ৰাখি দিলোঁ তাৰপিছতে চেঞ্জ নকৰিলোঁ এতিয়া ভাবিছোঁ ভালেই কৰিলোঁ চেঞ্জ নকৰিলোঁ চবৰে মুখত সেইটো চাগে আৰু এটা ৰিজন হয় লেজি গাই নামটো অকণ বেলেগ হয় সেইটো থাকে কিন্তু দেই নামটোৰ ওপৰতো বহুত ডিপেণ্ড কৰে অ'কে বাৰু তোমাক চবতকৈ বেছি কি ইনস্পায়াৰ কৰিলে ইউটিউব ষ্টাৰ্ট কৰিবলৈ মানে সেই সময়খিনিত 4G ইণ্টাৰনেটটো আহি গৈছিলে তেতিয়া ইউটিউব চাই পিনে মানে তেওঁলোকক দেখি মানে ইউটিউবাৰখিনিক দেখি তেতিয়া এনেকুৱা লাগিছিল যে এইটো কিবা এটা মই কৰিব পাৰিম এইটো কিবা এটা কৰিব পাৰিম তেতিয়া সেই সময়টোত আমি ভাবি থাকোঁ আমি জীৱনটোত কি কৰিম নিজক কি কৰিম সেইখিনি দেখি পিনে মানে লাগে যে কৰিব পাৰিম তেনেকৈ স্পেচিয়েলটো একো মোক হিট কৰা নাই বাছ মই তেনেকৈ দেখিয়ে মানে যে মোৰো হ'বলৈ মন আছে তেনেকৈ ষ্টাৰ্ট কৰা মানে তেনেকৈ ষ্টাৰ্ট অ'কে বাৰু এটা কথা সুধিব বিচাৰিম আজিৰ ডেটত বহুত ল'ৰা ছোৱালীৰ বহুত হেঁপাহ আছে ইউটিউবাৰ বনিবলৈ ইউটিউব ষ্টাৰ্ট কৰিবলৈ বহুতে চাগে ফাইনেন্সিয়েল ৰিজনৰ কাৰণেও ষ্টাৰ্ট কৰিব নোৱাৰে বিকজ আজিৰ ডেটত যোনটো লেভেলত কম্পিটিশ্যন হৈছে সাংঘাতিক লেভেলত কম্পিটিশ্যন আৰু এতিয়া যদি তুমি ভাল এটা ছেটআপ মেইনটেইন নকৰা চাগে তুমি গ্ৰ' কৰিব নোৱাৰিবা চ' বহুতৰ ফাইনেন্সিয়েল ৰিজন আছে আৰু বহুতে ছেটআপ এৰেঞ্জো কৰে বাট ষ্টিল মানে ইউটিউবত ছাষ্টেইন কৰিব নোৱাৰে তো তুমি কি ভাবা কি ৰিজন হ'ব পাৰে এইটো কাৰণে মানে ছেটআপটোতো লাগে বাৰু কিন্তু ছেটআপ নোহোৱাকৈও বহুত মানুহ গ্ৰ' হৈছে এতিয়াৰ দিনত আৰু মানুহে এতিয়াৰ যিটো ট্ৰেণ্ড চলি আছে এতিয়া মানুহে চাব বিচাৰিছে ফুটেজ চাব বিচাৰিছে বেলেগ কেটেগৰীত বেলেগ জনৰাত মানে তেওঁলোকে চাব বিচাৰিছে চ' সেই বস্তুটো যদি ধৰিব পাৰে তেতিয়া ছেটআপ নোহোৱাকৈও আজিকালি ঘৰত চব্জি কাটিলেও মানুহে চাব বিচাৰে ঘৰত যিকোনো বাঁহৰ জেওৰা এখন দিলেও চাব বিচাৰে চ' সেইটো চবৰে নিজৰ হেৰি আৰু ছেটআপ থাকিও কিছুমানৰ নিডছটো নাথাকে যে মই কি কৰিম আজি আনক দেখি পিনে যদি মই বস্তুকেইটা লৈ পিনে যদি ষ্টাৰ্ট কৰোঁ চ' মোৰ নিজৰ আছেনে নাই সেইটো পটেঞ্চিয়েল বা মই নিজে ভাবিছোঁ নে সেইটো কৰিম বুলি আনে কৈছে কাৰণে কৰিছোঁ আৰু দুই এজনে বহুতে তেনেকৈ মোৰ লগৰো বহুতে ষ্টাৰ্ট কৰিছিলে কিন্তু তেওঁলোকে মানে ভাগৰ লাগি গ'লগৈ কৰি কিনো বনাম ভাবি নাপায় মই এটা বস্তু চালোঁ যে যদি তুমি কিবা এটা কাম কৰিছা আৰু সেই কামটো তুমি ভাল নোপোৱা তো চাগে এটা টাইম পিছত তোমাৰ সেইটো ৰখাবই লাগিব আৰু সেইকাৰণে মানে ছেটআপ থাকক বা নাথাকক তোমাৰ যদি সেই ইণ্টাৰেষ্টটো নাথাকে তেতিয়া কিউৰিঅচিটিটো নাথাকে তুমি মানে কণ্টিনিউ নকৰাই ভাল সময় ৱেষ্ট মানে সময় ৱেষ্ট হৈছে আৰু তুমি ভাবা নেকি টেলেণ্টটো ইম্পৰ্টেণ্ট হয় বুলি ভাবা নেকি টেলেণ্টটো আজিকালিৰ দিনত টেলেণ্টেড মানুহখিনিতো এটা ছেপাৰেট ফেন বেছ টেলেণ্টটো ইম্পৰ্টেণ্ট হয় তেওঁলোকে নিজৰ লাইফটো আগবঢ়াবৰ কাৰণে নিজৰ এটা কেৰিয়াৰ গঢ়িবৰ কাৰণে যদি বিচাৰে ছিংগিঙেই হওক ডেন্সিঙেই হওক তেওঁলোকে যদি নিজৰ এটা কলা প্ৰদৰ্শন কৰিব বিচাৰে সেইটো কাৰণে ইম্পৰ্টেণ্ট কিন্তু সেইটো ফেন বেছ বেলেগ হয়
সেইটো সব মানুহে নাচায় আজি ডেন্সৰ ভিডিও এটা মানে ৰীল এটা ভাইৰেল হোৱাটো বেলেগ কথা কিন্তু প্ৰপাৰ আপুনি এথলিটৰ টেলেন্ট হওক বা সিঙ্গিঙৰ টেলেন্ট হওক হেতুৰ ফ্যান বেসটো তুমি নরমাল এটা ভ্লগিংতকে তুমি সেপাৰেট পাবা মানে সেপাৰেট পাম সো এই কাৰণে টেলেন্টটো নাথাকিলেও মানুহে সোশ্যাল মিডিয়াত গ্ৰো কৰিব পাৰে বাৰু আজি ডেটত এতিয়া যোনটো লেভেলত চলি আছে বৰ্তমান ডেটত কি ইউটিউব এজ এ কেৰিয়াৰ অপচন ষ্টাৰ্ট কৰিব পাৰি ইউটিউব তো এতিয়া বহুত মানে স্যাচুৰেটেড হৈ গল মানে বহুত বেছি ঘৰে ইউটিউবাৰ সো কেৰিয়াৰ হিচাপে কৰিবা বা নকৰিবা হেতুটো মই ক'ব নোৱাৰিম কিন্তু যদি বোলে তুমি পঢ়ি আছা ইউটিউব ষ্টাৰ্ট কৰিছা পঢ়াটো এৰি নিদিবা যদি তুমি চাকৰি কৰি আছা ইউটিউব ষ্টাৰ্ট কৰিছা চাকৰিটো এৰি নিদিবা মানে কেতিয়া কি হয় ক'ব নোৱাৰে মানে গ্ৰাফডাল বৰ্তমান এনেকৈ গৈ আছে কিন্তু এটা গিৰিও যাব পাৰে পৰিও যাব পাৰে আৰু পৰি গ'লে সেইকেইজনহে বাচি থাকিব যিকেইজন টপত থাকে তাৰ তলত থকাখিনি গোটেইখিনি গিৰি যাব মানে এটা বিজনেছৰ নিচিনা ডাঙৰ কোম্পানীবোৰ বাচি যায় সৰু কোম্পানীবিলাক ডুবি যায় যেতিয়া তললে ষ্টক মাৰ্কেটে গিৰক বা যিয়ে গিৰক সো ঠিক তেনেকুৱাই মানে সো সেইকাৰণে কেৰিয়াৰ হিচাপে ল'বলৈ এতিয়া মানে এইটো লগতে লৈ যাব লাগে যিয়ে কৰি আছো তাৰ লগতে আমি লৈ যাব লাগে একদম ওপেন বাট ৰাখিব লাগে মানে সবফালে ওকে বাৰু বহুত ইয়ংষ্টাৰ্ছে ইউটিউব ষ্টাৰ্ট কৰিব বিচাৰে তাহাঁতে কি এডভাইচ দিবা তেওঁলোকক কম যে ষ্টাৰ্ট কৰা কিন্তু এনেকৈ ষ্টাৰ্ট কৰিবা যাতে তোমাৰো কিবা এটা লাভ হওক আৰু তোমাৰ সময়টো মেইনলি আৰু এই পৰাপক্ষত মানে সোশ্যাল মিডিয়া এডিক্টেড যাতে তুমি হৈ নোযোৱা মানে ভিউজৰ এডিক্টেড ভিউজৰ এটা এডিকশন থাকে ন আজি মানুহে নাইছো একদম কিউৰিয়সিটি হৈ থাকে মই কি কৰো কি নকৰো ডিপ্ৰেছনত গুচি যাব ধৰে ন সেইটো আমিও পাই আহিছো কিন্তু নিজকে কন্ট্ৰোল কৰি লোৱাতে মেইন আৰু মানে তোমাৰ যদি কিবা এটা মানে সাপোজ তোমাৰ বোলে 10k ভিউজ আহিছে কালি তুমি ৰিলছ এটা আপলোড কৰিলা তোমাৰ বোলে 100ও নহলকে ভিউজ মানে ডিপ্ৰেছন আহি যাব তোমাৰ আমি এক্সপেক্ট কৰি থাকিম বহুত কষ্ট কৰিম আমি এডিটিং কৰিম ইটো কৰিম নাহে সো হে বস্তুটো হ'বলৈ দিব নালাগে মানে একদম মাইন্ডত কন্ট্ৰোল থাকিব এক্সপেক্টেশন একদমই নথবা তুমি নিজৰ ভাল পোৱাৰ কাৰণে তুমি নিজৰ প্যাশনৰ কাৰণে কৰিছা কৰা বাট এক্সপেক্ট নকৰিবা যে মোৰ আমুক ভিউজ হ'ব তামুক ভিউজ হ'ব একেবাৰে হেতু এতিয়া চলি আছে মানে ওকে সো বিগেষ্ট তুমি চ্যালেঞ্জ কি ফেস কৰিলা আজি ডেটত ইউটিউবত এতিয়াৰ টাইমত মানে মই এতিয়াৰ সময়ত মানে বিগেষ্ট চ্যালেঞ্জ বুলিবলে আৰম্ভ কৰিছো যদিও বেছি সময় হোৱা নাই কিন্তু বহুতখিনি মানে মিনি ব্লগাৰ্ছ আহি গ'ল এতিয়া মিনি ব্লগাৰ্ছ উভয় নদী আৰু মই তেওঁলোকৰকে কেনেকৈ নিজকে ছেপাৰেট কৰি ৰাখোঁ কেনেকৈ এটা লেভেলত ৰাখোঁ কেনেকৈ ইউনিক কণ্টেণ্ট দি যাওঁ বিগেষ্ট চেলেঞ্জ মোৰ কাৰণে সেইটোৱে মানে অকল মানে এতিয়া যোনে ষ্টাৰ্ট কৰিছে তোমাতকে সৰু ইউটিউবাৰ যোন আছে সৰু মানে জাষ্ট কৈছো মানে ফলোৱাৰ্ছত সৰু নহয় হেতুৱে কৈছো যে ৰিসেন্টলি ষ্টাৰ্ট কৰিলে বেছি দিন হোৱা নাই তাহাঁতি তোমাক এজ এ কম্পিটিশন চাইছে তুমিও তাহাঁতিক এজ এ কম্পিটিশন চোৱা নেকি চাব লাগে সৰু মই চাওঁতো ভিডিঅ' যদি ওলাই খুচৰিটো মই চাবলৈ মানে সময় নহয় যদি মোৰ আগত ওলাই কাৰোবাৰ ভিডিঅ' এটা মই দেখিছোঁ যে এইটো ভিউজ আহিছে কিন্তু গৈ দেখিছোঁ যে তাৰ ফলোৱাৰ্ছ ইমান নাহি নতুনকৈ ষ্টাৰ্ট কৰিছে মই তাৰ ভিডিঅ'খিনি চাওঁ চাই পিনে শিকো যে কেলে আহিছে এইটো ভিডিঅ' কাকো কেতিয়াও মানে সৰু বুলি ভাবিব নালাগে সদায় শিকিব লাগে তেওঁলোকৰ কিবা এটা ইউনিক থাকিব পাৰে তেওঁলোকৰ মই চাওঁ যে সি এডিটিং ভাল কৰিছে নে কি দেখিছে তাৰ ভইচত কিবা আছে নে সি দেখুওৱা বস্তুটো মানুহে ভাল পাইছে নে কি টেকনিকত সি দেখিছে যে সিহঁতত ভিউজ পাইছে সেইখিনি সদায় চাব লাগে সৰু হওক ডাঙৰ হওক মেটাৰ নকৰে এইটো বহুত ভাল এটা কোৱালিটি কিন্তু তোমাৰ সেইটো মই ৰাখিবলৈ চেষ্টা কৰোঁ এইটো চবৰ নাথাকে বহুতৰ এনেকুৱা এটা এটিটিউড এটা আহি যায় যে এইটোতো আহিলে আমি উৰাই দিম আমাৰ মাৰ্কেটত আহিলে আমি উৰাই দিম বহুতে তেনেকৈ ভাবে কিন্তু নাই সেইবিলাক একো নাই তেনেকুৱা সেইটো খুব পজিটিভ এটা তোমাৰ কোৱালিটি হয় মই ক'ব লাগিব এণ্ড নেগেটিভিটি পাইছা ক্ৰিটিচিজম পাইছোঁ আৰম্ভণিতে পোৱা নাছিলোঁ আৰু যেতিয়া মোৰ চিন্তাধাৰাটো অলপ বেলেগ মই যেতিয়া পোৱা নাছিলোঁ তেতিয়া মই ভাবি আছিলোঁ মই মানুহটো বহুত প্ৰেক্টিকেল হয় যেতিয়া মই নিগেটিভিটি পোৱা নাছিলোঁ মই তেতিয়া গম পাইছোঁ যে ভিডিঅ' বেছি মানুহলৈ যোৱা নাই মানুহে মোক বেছি চিনি পোৱা নাই কাৰণ মই একো ভগৱান নহয় যে মোক ভগৱানকো গালি দিয়ে মানুহে হয়নে নাই কোৱা মইতো মানুহে চ' মই ৰখি আছোঁ যে মোক গালি দিয়া নাই মানে মোৰ ভিডিঅ' বেছি ভাইৰেল হোৱা নাই যেতিয়াৰ পৰা গালি দিবলৈ ষ্টাৰ্ট কৰিলে মানে গালি দিয়াটো এনেকুৱা নহয় যে মই কিবা বেয়া কাম কৰিছোঁ মানুহ থাকে এটা চাম মানুহ থাকে তেওঁলোকক তুমি শুধৰাব নোৱাৰা সেইটো মাথা মাৰি লাভ নাই তুমি সেইদিনা দিছিলা মানে কুৱেশ্যন এনচাৰ্ছ ৰাউণ্ড এইটো এনচাৰ কৰিছিলা তাত মানে যি টি কুৱেশ্যন আৰু চবৰে এইবোৰ কিয় দিব কিয় লাগে মানে থাকেই আছাম মানুহ মানে আটাইতকৈ তুমি বেছি হেড পাবা ফেচবুকত
ফেচবুকত মানে এটা চামৰ মানুহ তাত আছে যাৰ মানে মেণ্টেলিটি তুমি চেঞ্জ কৰিব নোৱাৰা তেওঁলোকে সেই নিজৰ বাবুলটোতে সোমাই আছে চ' তেওঁলোকক তুমি যিয়ে দেখুওৱা তেওঁলোকে বেয়াই পাব ভাল দিলেও বেয়া পাব বেয়া দিলেও বেয়া পাব তেওঁলোকৰ ঘৰৰ ওচৰৰ ঘুমটিখনৰ ভিডিঅ' দিলেহে তেওঁলোকে ভাল পাব মানে ইমানেই বাবুল তাত সোমাই আছে মানে তুমি এতিয়া কাম কৰিবা এদিন কৰি ভিডিঅ' কৰি আনিবা পষ্ট কৰি দিবা বোলে আপোনাৰ ঘৰ ক'ত বুলি কৈ পিনে ওচৰলৈ গৈ ই তেতিয়া ভাল পাব বা আমাৰ ঘৰৰ ওচৰত আহিছিলা বুলি ক'ব চ' তুমি নেগেটিভিটি যেতিয়া পোৱা ক্ৰিটিচিজম যেতিয়া পোৱা তোমাৰ বেয়া লাগে নেকি অকণমান মানে হিট এটা কৰে কমেণ্টৰ কাৰণ পঢ়োঁতে অভিয়াছলি হিট এটা কৰে কিন্তু সেইটো ছেকেণ্ডত নাইকিয়া হৈ যায় আৰু কেতিয়াবা অকণমান চাৰ্কাজম যদি ভৰা যদি কমেণ্ট দেখিছোঁ যে তাক মই ৰিপ্লাই এটা দিব পাৰোঁ মই দি দিওঁ ৰিপ্লাই এটা দি দিওঁ খালি কি হ'ল তাৰপিছত ক'লে কোনোবাই যে তুমি বেয়া কমেণ্টবোৰতহে ৰিপ্লাই দিয়া আমাক নিদিয়া তাৰপিছতে মই দিয়া বন্ধ কৰিলোঁ বোলো ঠিকেই কথাটো যিসকলে ভালকৈ কৰিছে মই তেওঁলোকক দিওঁ ৰিপ্লাইটো ইফালে দিনো কেলে এনেই সময় নষ্ট কৰোঁ তেতিয়া বন্ধ কৰিলোঁ মানে তুমি কমেণ্টছ বেছিকৈ পঢ়া নে DMs বেছিকৈ পঢ়া DMsটো মোৰ একেবাৰে খোল নাখায় তুমি যদি মোৰ DMs চোৱা তুমি চব আনৰিডে দেখিবা কমেণ্ট বেছি চাওঁ আৰু ষ্টৰিত ৰিপ্লাই আহিলে মানে দিওঁ ন প'লছবিলাক দিওঁ তাৰ সেইবিলাক বেছি চাওঁ কমেণ্টছতে বেছি আহিব মই কমেণ্টছ বেছি চাওঁ অ'কে অডিয়েঞ্চ যোনে যোনে চাই আছে লেজি গায়ে DMs নেচাই আজিৰ পৰা যদি তোমালোকে কথা পাতিব বিচাৰিছা কমেণ্ট কৰিবা কমেণ্টৰ ৰিপ্লাই পাবা অডিয়েঞ্চৰ কাৰণে ভাল কৰি দিছোঁ আকৌ ছোৱালীৰ কাৰণে ভাল কৰি দিছোঁ অডিয়েঞ্চ নহয় ছোৱালীৰ কাৰণে ভাল কৰি দিছোঁ তোমাক ইমান মৰম কৰে ছোৱালীয়ে হয় নাই সঁচা কথা হয় নাই হয় বাৰু দেই মৰমটো বহুত পাইছোঁ অকল মানে ছোৱালী বুলি নহয় বোৱাৰী মানে ছোৱালী বুলি বয়সৰ কথা কোৱা নাই মই সকলো বয়সৰ মানুহে মৰম দিয়ে মানে সেইটো ক'ব বিচাৰিছোঁ ইমান ধুনীয়া ল'ৰা মৰমটো দিবই আকৌ মৰম কম পাবলৈকে চুলিকেইডাল অলপ কাটি দিবলগীয়া হৈছে আৰু বেছি দিব এতিয়া পৰা আৰু বেছি দিব চাবা অ'কে চ' মাজতে তুমি পষ্ট এটা দিছিলা হাঁহিয়ে দিলোঁ আৰু বুলি ক'ৰবাত চাগে ৰিলছত দিছিলা এইটো হেৰি আছিলে নিউজ চেনেল তাত গৈছিলোঁ তাতে মানে তাৰে এমপ্লয়ী এগৰাকীয়ে মানে বিহাইণ্ড দ্য চিনছ লৈ আছিলে মোৰ ভাল লাগিলে মই ৰিল দি দিলোঁ মানে সেইদিনা মই চাই থাকোঁতে পটককৈ আহিলে তো মই বোলো লেজিকাই যিহেতু আহিব এবাৰ কমেণ্ট ছেকশ্যনটো খোলা যায় মা কি কমেণ্ট মানে এবাৰ পঢ়িব পাৰোঁনে কমেণ্ট মই এবাৰ পঢ়া অ'কে মোৰে লাজ লাগে মোৰ নিজৰ কমেণ্ট পঢ়িব এবাৰ মই পঢ়ি দিছোঁ ঐ মোৰ জান ফাৰ্ষ্ট কমেণ্ট ইউজাৰ নেমবোৰ লওঁনে ল'ব পাৰা একো নাই লওঁ ন তাহাঁতি অকণমান দুটা ফলোৱাৰ্ছ বাঢ়িব আকৌ ফাৰ্ষ্টত আছে কস্তুৰিমা ঐ মোৰ জান আইঅ' নেক্সট পুলাকিতা 12 আইঅ' কিয় ইমান মৰম লগাও তুমি বিষ্ণুপ্ৰিয়া লাইক প্ৰিয়াংকী আইঅ' আখৰিন মোৰ বাহিৰে ইয়াত কমেণ্ট কৰা ছোৱালী কেইজনীক দাদায়েক হয় এজন পাৰিছে দেই মা কসম আৰু এজন দিলে সায়শ্ৰী শিৱম চেনি মইহে চেনি নাই মোৰ হাঁহিটো চাগে চেনি বুলি ভাবিছোঁ মিঠা বুলি ক'ব বিচাৰিছে আচলতে মিঠা বুলি ক'ব বিচাৰিছে ভুল হৈছে ৱৰ্ডটো মিঠা এই কি নাম আছিলে সায়শ্ৰী শিৱম চেঞ্জ কৰিবা দেই নেক্সট প্ৰণামী গগৈ আইঅ' হাঁহিচোন গুলি একদম হাঁহি গ'লি মই পঢ়া নাছিলোঁ ৰে কমেণ্ট এতিয়া মই পঢ়ি দিছোঁ নহয় চেছ দে গাইজ ময়ূৰী ডেকা চেছ দে গাইজ দেন মেক অভাৰ বাই মুন্মি আইঅ' লাজুকা নাং দীক্ষা হাঁহিটো বৰ ধুনীয়া পিছে দেই মা মই শেষ কৰিব নোৱাৰোঁ কমেণ্ট ছেকশ্যন চৰি মই ইমানতে সামৰিলোঁ 296 কমেণ্টছ মানে কেনেকৈ এইটো মোক আজি টিপছ দিবই লাগিব তুমি কেনেকৈ মই কোনোদিন এক্সপেক্ট কৰা নাছিলোঁ যে মোৰ ফেন বেছটো মেজৰিটি গাৰ্লছ হ'বলৈ কোনোদিন মই এক্সপেক্ট কৰা নাই সেইটো লেভেলত নিজকে চোৱাও নাই কোনোদিন বাট বহুত মৰম দিয়ে সেইকাৰণে ভাল লাগে বাৰু দেই কি ক'বা তাহাঁতি কিবা এটা কোৱা আকৌ এটা কথা তেওঁলোকে যে মৰম দিয়ে দুই এজনে বেগৰ পৰা গালিও দিয়ে কি বুলি তোক মোৰ গাৰ্লফ্ৰেণ্ড সেইদিনাখন পাইছোঁ দিন হ'ল তোক মোৰ গাৰ্লফ্ৰেণ্ডে খুব চাই থাকে তই ব্লক কৰিবি নে নাই ক মোক তেনেকৈ ল'ৰাবোৰে দিয়ে মানে ভালকেও কয় দেই ভালকৈ কোৱা মানুহো আছে তাৰে এটা দুটা কমেণ্ট মনত থাকি যায় ন কমেণ্ট নহয় মেছেজ আহিছিলে তোক মোৰ গাৰ্লফ্ৰেণ্ডে খুব চাই থাকে তই ব্লক কৰিবি নে নাই ক তেনেকৈ কৈছে তাৰপিছতে মই হ'বলৈ আগতে পুৰণাতে মানে চবকে ফ'ল' কৰি থোৱা আছে ন কাৰোবাক ফ'ল' কৰি থৈছোঁ পিছত চিনি নাপাওঁ আগতেতো ফ'ল' কৰি দিওঁ তেনেকৈ তাৰপিছত আনফ'ল' কৰা নাই মানে আছে তাৰে কোনোবা এজনে মেছেজ কৰিছে ঐ তই মোৰ গাৰ্লফ্ৰেণ্ডক কেলৈ ফ'ল' কৰি থৈছ তই আনফ'ল' কৰিবি নে নাই বোলে ক ভালে পাব লাগে লেজিকাই ফ'ল' কৰি থৈছে
তাকে তেওঁলোকে এতিয়া কিবা ভুল বুজে ল'ৰাবোৰ কিছুমান বেছি অকণমান ইনচিকিউৰ দিয়া তাহাঁতিক বাদ দিয়া নহয় বাৰু এইটো ভাল লাগে যে তুমি আমাৰ ইয়াৰে মানুহ হয় আৰু ইমান ধুনীয়াকৈ নিজৰ কণ্টেণ্টটো আগবঢ়াইছা আৰু শুভকামনা থাকিলে তুমি আৰু আগবাঢ়ি যোৱা আমাৰ এইটোৱে প্ৰেৰণা আনপ্লাগ পডকাষ্টৰ ফালৰ পৰা বহুত বহুত মৰম তোমালে ধন্যবাদ চ' আমি অকণমান বেলেগ ফালে যাওঁ এতিয়া অকণমান কথাটো পাতোঁ নিশ্চয় নিশ্চয় চ' এতিয়া অকণমান মই ইউটিউবৰ ইনকামৰ বিষয়ে আহোঁ যে বহুত ল'ৰা ছোৱালীয়ে যিহেতু আজিৰ ডেটত ভাবিছে যে ইউটিউবে যে কেৰিয়াৰ অপশ্যন ল'বলৈ আৰু ইন দ্য চেন্স বহুতে কেৰিয়াৰ বনাইছে ইউটিউবত চ' ইউটিউবৰ ইনকামটো অকণমান তুমি যদি আমাক ডিফাইন কৰি দিব পাৰা যে কেনেকৈ ইনকাম হয় কি ধৰণে হয় ভিউজ পালে হয় নে কি পালে হয় সেইটো অকণমান ডিফাইন কৰা ইউটিউবৰ ইনকামটো ভিউজৰ ওপৰতে ডিপেণ্ড কৰে অ'কে যিমানে বেছি ভিউজ পাবা এটা মানে ভিউজৰ লগত ইনকামটো এটা ৰেচিঅ' আছে কিন্তু ৰেচিঅ'টো একজেক্ট ময়ো নাজানো কিন্তু ভিউজ বেছি আহিলে তোমাৰ যদি ভিডিঅ'টোৱে মিনিমাম 1 লাখ ভিউজ চোৱে তুমি যদি মাহেকত 5টা ভিডিঅ' দিয়া তুমি ধুনীয়াকৈ এটলিষ্ট এটা মানে গ্ৰেড 3 চাকৰি দৰমহা এটা পাই থাকিবা চাকৰি দৰমহা মোটামুটি ষ্টাৰ্টিংটো গ্ৰেড 3 টো 25 তাতকৈ বেছিয়ে পাবা 35 মানে 1 লাখ ভিউজ 5টা ভিডিঅ' মিলাই 1 লাখ ভিউজ 5টা ভিডিঅ' এমাহত অ'কে লাগিব মানে 1 লাখ ভিউজ 5 লাখ টোটেল 5 লাখ ভিউজ এটা ভিডিঅ'ত নহয় এটা ভিডিঅ'ত নহয় 5টা ভিডিঅ'ত 5 লাখ ভিউজ যদি টোটেল হয় তোমাৰ 5টা ভিডিঅ'ত বা 6টা ভিডিঅ'ত তোমাৰ 35-40 হাজাৰ টকা ওলাই থাকিব মান্থলি বেয়া নহয় কিন্তু এইটো দেই যদি আহে কিন্তু ক'ব নোৱাৰা নহয় তুমি ভিউজ কোনোবা এটা আহে কোনোবা এটা নাহে অফ কোৰ্স ক'ব নোৱাৰি আৰু ইউটিউবত তোমাৰ ৰিলছ মানে শৰ্টছত বেছি ইনকাম নে কি লং ভিডিঅ' নাই শৰ্টছত ইনকাম কম দীঘল ভিডিঅ'ত বেছি আহে কিন্তু দীঘল ভিডিঅ' আটাইতকৈ ডাঙৰ কথা দীঘল ভিডিঅ' এতিয়া মানুহে নোচোৱা হৈছে শৰ্টছ যদি তুমি দীঘল ভিডিঅ' 5টাত যিটো পাবা শৰ্টছৰ তুমি 10টা বনাব লাগিব 10টা বা 15টা বনাব লাগিব একেটা ইনকাম জেনেৰেট কৰিবলৈ শৰ্টছত ভিউজ বহুত আহে মানে ভিউজ বহুত আহে কিন্তু তুমি তাৰে মানে 5টা লং ভিডিঅ'ৰ তুলনাত তুমি 10টা 15টা শৰ্টছ বনাব লাগিব তেতিয়াহে সেইটো পাবা কিবা বাৰু অ'কে তুমি এইটো ক'লা বাট মই অকণমান সুধিব বিচাৰিম তোমাৰ আজিৰ ডেটত কেনেকুৱা লেভেলৰ ইনকাম হৈছে অকণমান জাষ্ট অবজেক্টিফাই কৰি এটা হিণ্ট এটা দিয়া এক্সেক্ট ইনকামটো সোধা নাই বাৰু মানে তোমাৰ ইউটিউব ফেচবুক আহি থাকে দুইটাৰ পৰা আৰু প্ৰমোশ্যনটো এক্সট্ৰা প্ৰমোশ্যনটো বাৰু ছেপাৰেট ইউটিউব আৰু ফেচবুকৰ পৰা মিলাই পিনে ফেচবুকৰ নতুন পলিচিটোত অকণমান পে'মেণ্টটো কমাই দিলে মানে অ'কে হেৰিটো চ' সেই দুটা মিলাই পিনে চলি থাকিব পৰাকৈ আৰু দিন হাজিৰাই ধৰা আৰু নহয় আৰু অকণমান দুইটা মিলাই পিনে তুমি ধৰি লোৱা অপেন বক্স আইফোন এটা ল'ব পাৰিবা এমাহত আইফোন কোনটো সেইটো আইফোন তুমি অপেন বক্স হ'লে 15 Pro এটা ল'ব পাৰিবা অ'কে মানুহে গম পাই যাব ইজি কৰি দিলোঁ দেই বাৰু ইনষ্টাগ্ৰামে পে'মেণ্ট নকৰে সেইটো চাৰ্টেইন কেইজনমানক কৰে আমাৰ ইয়াততো নাই তেনেকৈ বাহিৰত সেইটো আছে বহুত হাই ফলোৱাৰ্ছ একদম তেওঁলোকক কৰে এতিয়া এইটো লেভেললৈ অনা নাই ইনষ্টাগ্ৰামে বাৰু ফেচবুকত তুমি কেনেকৈ মনিটাইজ হয় ইউটিউবততো বাৰু বহুতে গম পায় যে 1000 ছাবস্ক্ৰাইবাৰ্ছ এণ্ড 1000 ছাবস্ক্ৰাইবাৰ্ছ আৰু 4000 ৱাচ টাইম এইটো হ'লে চেনেল মনিটাইজ হয় আচ্ছা ইয়াত এটা কথা আহিছোঁ দেই ছাপ'জ 1000 ছাবস্ক্ৰাইবাৰ্ছ হৈ গ'ল 4000 আৱাৰ্ছ হৈ গ'ল চেনেল মনিটাইজ হ'ল তাৰ পিছত ইনকামটো কেনেকুৱা আহে ফাৰ্ষ্ট তাৰপিছত তোমাৰ ভিডিঅ' ওপৰতে মনিটাইজ যেতিয়া ষ্টাৰ্ট হ'ব মনিটাইজেশ্যন ষ্টাৰ্ট হ'ব তুমি ভিডিঅ' দি থাকিব লাগিব চ' ষ্টাৰ্ট হোৱাৰ পাছৰ ভিডিঅ'কেইটাৰ পৰাহে তুমি পে'মেণ্ট পাবা আগৰকেইটাৰ পৰা নোপোৱা আগৰকেইটাও ষ্টাৰ্ট হৈ যাব যদি নতুন ভিউজ আহে তাত অলপ জেনেৰেট হৈ থাকিব কিন্তু ভিডিঅ'টোৰ ইনিচিয়েল সময়ত যিখিনি পইচা পায় মানে সেইটো পাছলৈ নোপোৱা হৈ যায় মানে পাছলৈ কম পইচা পায় কাৰণ ভিউজটো শ্ল' হৈ যায় মোটামুটি যদি মানে মনিটাইজ হোৱাৰ পিছত মোটামুটি চব ভিডিঅ' মিলাই যদি 5 লাখ মান ভিউজ হয় 30-40 এটা আহিব তেনেকুৱা চ' মই অডিয়েঞ্চৰ কাৰণে বহুত ইজি কৰি দিলোঁ ইউটিউব ইনকামৰ কথা আৰু একচুৱেলি আমাৰ স্পেচিয়েলি কণ্টেণ্ট আমি সেইটো কাৰণে ক্ৰিয়েট কৰিছোঁ যাতে অডিয়েঞ্চে কিবা এটা শিকিব পাৰে ন' ডাউট আমি ধেমালি চেমালি কৰি থাকিম পডকাষ্টত ধেমালি হয় বাট ষ্টিল যাতে অডিয়েঞ্চে ইয়াৰ পৰা কিবা এটা ভেলু পায় সেইটো কাৰণে আমি আমাৰ চেনেল ক্ৰিয়েট কৰিছোঁ অ'কে বাৰু তোমাৰ এটা কথা মই সুধিব বিচাৰোঁ তুমি কণ্টেণ্ট আইডিয়াছবোৰ কেনেকৈ পোৱা মানে কণ্টেণ্ট আইডিয়াছখিনি তোমাৰ এনেই ধৰি লোৱা যদি কেতিয়াবা আইডিয়া নাহে মই য'ত যাওঁ ক'ৰবাত যাওঁ বা ফুৰিবলৈ যাওঁ ট্ৰেভেলিং কৰোঁ তাৰ ক্লিপছবোৰ মই চিম্পলি ক্লিপছবোৰ লৈ আহোঁ কেতিয়াবা মুহূৰ্ততে কিবা এটা বস্তু দেখিলে অকণমান
কিবা এটা মনত আহে সেইটো মই সেইখন সময়তে কৰি দিলোঁ ধৰি লোৱা মানে এদিন ধৰি লোৱা শ্বিলং গৈছিলোঁ কেফে এখন আছিলে কেফেখনৰ অপেনৰ ষ্টিকাৰটো লগাই থৈ আহিছিলে মই আহোঁতে ক্ল'জ কৰি থৈ গুচি আহিলোঁ সেইটো ভিডিঅ'ত বনালোঁ সেইটো অকণমান জমনি সেই ভিডিঅ'টো বহুত ভাল গৈছিলে মানে সেইকাৰণে মনত আছে মোৰ চ' সেইখিনি সেই সৰু সুৰা সেইবোৰ মানুহে ভাল পায় তেওঁলোকে ভাল পায় এনেই বেচিকেলি মই গোটেই ভিডিঅ' ক্লিপছবোৰ লৈ আহোঁ ঘৰতে বহোঁ ঘপককৈ মনলৈ নাহে মানে তুমি এটা সময়ত বহিলোঁ আৰু ক্লিপছ এটা খুলিলোঁ হাউটকৈ ষ্টাৰ্ট হ'ল মানে প্ৰথম লাইনটো সেই ষ্টাৰ্ট হোৱাৰ পিছত মই সেইখনতে গোটেইখিনি কৰিয়ে পেলাওঁ আৰু এবাৰ ক্লিক কৰিলে মানে এবাৰ ক্লিক কৰিলে ষ্টাৰ্ট হৈ গুচি যায় কিন্তু তুমি কি ডাইৰেক্ট লিখা নেকি নাই মোবাইলতে লিখোঁ মোবাইলতে ভিডিঅ'টো চাই মোবাইলতে কোনটো ক্লিপত কি লিখিব লাগে কমেও 1-1.5 ঘণ্টাৰ ক্লিপছখিনি মিলাই 1 মিনিটৰ কৰিবলগীয়া হয় আৰু এনেকৈ ইম্পৰ্টেণ্ট সেইখিনি সেইটো অকণমান টাফ ন এইটো অকণমান ভিডিঅ' কাট কৰি 1 মিনিট বহুত টাফ মোৰ চকু ঘূৰাই যায় কেতিয়াবা কিমান টাইম লাগে এনে এডিটিং কৰিবলৈ তুমি নিজে কৰা নেকি আছে নিজে কৰোঁ সব নিজে এভৰিথিং নিজে কৰোঁ স্ক্ৰিপ্ট লিখি স্ক্ৰিপ্টৰ ভইচ ৰেকৰ্ড কৰি হেৰি কৰালে 2 ঘণ্টা 3 ঘণ্টা লাগে এডিট কৰি মানে মোবাইলটোতে জুপি থাকিব লাগে ন অকণমান সময় লাগি যায় সময় লাগে বাৰু তুমি নিজকে কি বুলি ভাবা কণ্টেণ্ট ক্ৰিয়েটাৰ নে তুমি এজন ইনফ্লুৱেঞ্চাৰ হয় মইতো ষ্টাৰ্টিংটো কণ্টেণ্ট ক্ৰিয়েশ্যন হিচাপে কৰিছিলোঁ এতিয়া অলপ ইনফ্লুৱেঞ্চাৰো হৈ পৰিছোঁ বাৰু কণ্টেণ্ট ক্ৰিয়েটাৰ আৰু ইনফ্লুৱেঞ্চাৰৰ ডিফাৰেঞ্চ কি কণ্টেণ্ট ক্ৰিয়েশ্যনটো হ'ল তুমি নিজৰ কাৰণে নিজৰ কণ্টেণ্ট বনাইছা নিজৰ কাৰণে বনাইছা বা আনৰ কাৰণে বনাইছা এণ্টাৰটেইনমেণ্টৰ কাৰণে সেইটো ভিডিঅ'ত কোনো ধৰণৰ ইনফ্লুৱেঞ্চিং একো বস্তু নাই মানে ইনফ্লুৱেঞ্চ মিনছটো হ'ল যে তুমি আনক ইনফ্লুৱেঞ্চ কৰিছা এইটো বস্তুৰ কাৰণে কিবা এটা মই নলেজেবল দিছোঁ সেইটো তুমি কণ্টেণ্টটো হ'ল এণ্টাৰটেইনমেণ্টৰ কাৰণে এণ্টাৰটেইনমেণ্টটো হ'ব পাৰে বা যিকোনো হ'ব পাৰে মানে নলেজেবলো হ'ব পাৰে হেৰি হ'ব কিন্তু ইনফ্লুৱেঞ্চ কৰা মানে তুমি দেখাইছা যে মই এইটো বস্তু কৰিছোঁ তই কৰিব পাৰ যদি মন আছে সেইটো ইনফ্লুৱেঞ্চিং বুলি কয় তো এতিয়া মানে বহুত কণ্টেণ্ট ক্ৰিয়েটাৰ ইনফ্লুৱেঞ্চাৰ ক'ব পাৰি লেজি গাই ইজ বহুত ক'ব পাৰি কিন্তু এতিয়া বহুতে ইনফ্লুৱেঞ্চিংটোকে কণ্টেণ্ট ক্ৰিয়েশ্যন বুলি ভাবে মানে ইনফ্লুৱেঞ্চাৰ মানে এতিয়া ইমানেই হৈ গৈছে নহয় এই চাইডে এতিয়া ধৰি লওঁ আমি অৰুণাচল ভৱনত আছোঁ তিনিচুকীয়াৰ চ' ইয়ালৈ অহা 2বিধ মানুহ তুমি পাবা ভিডিঅ' বনাবলৈ অহা এবিধ হ'ব ইনফ্লুৱেঞ্চাৰ তেওঁলোকৰ নিজৰ কণ্টেণ্ট নাথাকে তেওঁলোকে ক'ত নতুন হোটেল খুলিছে সেইটো আমিও যাওঁ সেইকাৰণে মই নিজকেও ইনফ্লুৱেঞ্চাৰ বুলি কৈছোঁ হোটেল খুলিছে ৰেষ্টুৰেণ্ট খুলিছে তাৰ ভিডিঅ' বনাই সেইটোৱে হ'ল তেওঁলোকৰ কণ্টেণ্ট চ' সেইটো কণ্টেণ্ট ক্ৰিয়েশ্যন নহয় সেইটো ইনফ্লুৱেঞ্চাৰ তেওঁলোকৰ নিজৰ একো কণ্টেণ্ট নাই কিন্তু তুমি আৰু এটা চাম পাবা তেওঁলোকে ট্ৰেভেলিং কৰি পিনে ট্ৰেভেলিঙৰ সকলোখিনি বস্তু দেখুৱায় কুকিং দেখুৱায় নিজৰ কণ্টেণ্ট দেখুৱায় ঘৰৰ বস্তু দেখুৱায় এইটো দেখুৱায় সেইখিনি কণ্টেণ্ট ক্ৰিয়েশ্যন তেওঁলোকে কিবা এটা ইয়াত ধৰি লোৱা স্ক্ৰিপ্টিঙো কৰিলে ইয়াত এখন নাটক বনাই পেলালে এখন সৰু এটা ছিৰিজ বনাই পেলালে সেইখিনি কণ্টেণ্ট হ'ব কিন্তু য'ত তুমি এনি টাইম যাৰ প্ৰফাইলত অকল ৰেষ্টুৰেণ্ট কেফে পাব অকল সেইখিনি দেখি থাকিবা খুব বুম হৈছে ন এই বস্তুটো সেইটো ইনফ্লুৱেঞ্চাৰ মানে সেইটো আৰু তেওঁলোকে সেইটো যেতিয়া নাপায় নহয় পাগল হৈ থাকে মনত যে আজি নাই ক'তো হোটেল নাই ৰেষ্টুৰেণ্ট খোলা নাই কি হৈছে কণ্টেণ্ট নাই ৰিলছ নবনে আমাৰ এতিয়া সেইটো নাই নহয় আজি যদি মোৰ যদি ক'তো যাবলগীয়া নাই ৰেষ্টুৰেণ্ট নাই মই ঘৰতে খানা বনাই ভিডিঅ' দি দিম মানুহে সেইটো চাব চ' কথাটো তেনেকুৱা মই ঘৰতে খানা বনাই দিম মই কিবা এটা বেলেগ কিবা এটা ড্ৰয়িং কৰিছোঁ সেইটোও দি দিম কল এথোক কাটিছোঁ মই সেইটোও দি দিম চ' তুমি আমাক কি ভাবিছা আমি কণ্টেণ্ট ক্ৰিয়েটাৰ নে ইনফ্লুৱেঞ্চাৰ পডকাষ্টৰ ছিষ্টেমটো কি ময়ো এতিয়ালৈকে মানে ফিগাৰ আউট কৰিব পৰা নাই কিন্তু পডকাষ্টটো এতিয়া বহুত হ'ল কিন্তু কোৱালিটি পডকাষ্ট তেনেকৈ কম আছে অসমত চ' তোমাৰ মই আগৰ ভিডিঅ' চাইছোঁ তুমি কোৱালিটি যিটো লেভেলত ৰাখিছা মানে বহুত গ্ৰ' কৰিবা বুলি মই গম পাইছোঁ মানে থেংক ইউ লেজি গাই কৰিলেতো অডিয়েঞ্চে ছাপোৰ্ট কৰিব ডেফিনেটলি ছাপোৰ্ট কৰিব আচ্ছা এটা কথা যে এতিয়ালৈকে মানুহে তোমাৰ কণ্টেণ্ট ক্ৰিয়েশ্যন বা ইনফ্লুৱেঞ্চিংটো বাদ দিলোঁ বাৰু কণ্টেণ্ট ক্ৰিয়েশ্যনটো এজ এ মানে প্ৰফেশ্যন মানুহে চোৱা নাই ঠিক আছে ছাপ'জ আজিৰ ডেটত যদি তোমাক কোনোবা সোধে যে ভাইটি তুমি কি কৰা তুমি ক'ব পাৰিবা যে মই এজন ইউটিউবাৰ হয় বিকজ তুমি বহুত গ্ৰ' কৰিলা বহুত ভাল লেভেলত গ্ৰ' কৰিলা বাট আজি যদি কোনোবা সৰু মুৰা আমাৰ নিচিনাই ক'ব পাৰি আৰু সৰু মুৰা লেভেলত কোনোবা ষ্টাৰ্ট কৰিলে ইনিচিয়েল ষ্টেপছত আছে মানে বেছি দিন হোৱা নাই তাহাঁতি ষ্টাৰ্ট কৰিলে আৰু তাহাঁতিক যদি মানুহে সোধে ভাইটি তুমি কি কৰা ঠিক আছে আমিতো এনেকৈ ক'ব নোৱাৰোঁ আৰু আমি কণ্টেণ্ট ক্ৰিয়েটাৰ হয় বা ইনফ্লুৱেঞ্চাৰ হয় এইটোতো আমাৰ মানুহৰ কাৰণে ডাইজেষ্ট কৰা শব্দই নহয় ৰাতি বদহজম হৈ যাব তাহাঁতিৰ যদি এইটো কথা কৈ দিওঁ তো তেতিয়া মানে
আমাৰ এইটোৱে ক'ব লাগে যে আমি এজন ভিডিঅ' বনাওঁ আৰু আমি ভিডিঅ' বনাওঁ আৰু তো তেতিয়া মানুহৰ ৰিয়েকশ্যনটো এনেকৈ থাকে ভিডিঅ' বনাইনো কি হ'ব তো তুমি কি ভাবা যে ইন ফিউচাৰ মানুহৰ এই মানে মেণ্টেলিটিটো এনেকুৱাই থাকিব নে কি চেঞ্জ হ'ব নাই সলনিটো হ'ব কাৰণ এটা সময়ত যেতিয়া ডিম্পু দাহঁতে ষ্টাৰ্ট কৰিছিলে ইউটিউবাৰটো এটা বহুত হেৰি আছিলে মানে বহুত ডাঙৰ ৱৰ্ড আছিলে তেতিয়া ইউটিউবাৰটো এতিয়া মানে তেওঁ ষ্টাৰ্ট কৰোঁতে আমি ইউটিউবাৰ হ'ম বুলি ক'লেতো হাঁহে মানুহে আমি ভিডিঅ' বনাম বুলি ক'লে হাঁহে কিন্তু তেওঁ এতিয়া ইউটিউবাৰ ৱৰ্ডটো চবৰে মনত সোমাই গ'ল চবেই গম পাই যে ইউটিউব কৰে বুলি গম পাই তেনেকৈ তুমি যেতিয়া মানে নতুনকৈ ষ্টাৰ্ট কৰা বা হেৰি কৰা সেইটো লাহে লাহে গোটেইখিনি মানে ছেটেল হৈ যাব তেওঁলোকে অভ্যাসটো হ'ব এতিয়া হোৱা নাই কিন্তু তেওঁলোকেও বুজি পোৱা নাই আচলতে যে এতিয়া ডিজিটাইজেশ্যনৰ সময় হৈ আছে চব ডিজিটেলৰ ফালে গৈ আছে ডিজিটেল মিডিয়া ডিজিটেল মাৰ্কেটিং এভৰিথিং সেইটো লাহে লাহে যেতিয়া তেওঁলোকে হজম হ'ব মানে সেইটো নৰ্মেল হৈ যাব আৰু নৰ্মেল হৈ যাব আৰু মেণ্টেলিটিটো চেঞ্জ হ'ব নাই ফিউচাৰত যে ইউটিউবো এটা প্ৰফেশ্যন হয় বা কণ্টেণ্ট ক্ৰিয়েশ্যনো যে এটা প্ৰফেশ্যন হয় এই বস্তুটো মানে কণ্টেণ্ট ক্ৰিয়েশ্যন প্ৰফেশ্যনেল লেভেলত আহিব নাই মানে মানুহে এতিয়া সৰুতে ল'ৰা ছোৱালীক মানুহে মাক বাপেকে কি কয় আৰু আমাৰ মা পাপাই কি কয় যে ডাঙৰ হ'বি ডক্টৰ ইঞ্জিনিয়াৰ হ'বি ভাল চাকৰি এটা কৰিবি চ' লাহে ধীৰে এনেকুৱাও দিন আহিব নেকি যেতিয়া মা পাপাই এইটো কথা ক'ব যে ভালকৈ পঢ়িবি ডাঙৰ এটা ইউটিউবাৰ হ'বি এনেকৈ ক'ব নাই মোৰ মতে হ'ব কাৰণ মই নিজে এটাতো দেখিছোঁ আমাৰ এতিয়া সৰু হেৰি বহুত আছে সৰু কণ্টেণ্ট ক্ৰিয়েটৰ ভিডিঅ' ক্ৰিয়েটৰ বহুত আছে ইনফ্লুৱেঞ্চাৰে কোৱা বা কণ্টেণ্ট ক্ৰিয়েশ্যন কোৱা কণ্টেণ্ট ক্ৰিয়েশ্যন কৰা সৰু বহুত আছে তেনেকুৱা তেওঁলোকে নিজৰ টেলেণ্ট কোনোবাই নাচি হওক কোনোবাই হেৰি কথাৰে হওক ষ্টাৰ্ট কৰিছে আৰু সেইটো তেওঁলোকে নিজেতো কৰা নাই ন তেওঁলোকৰ পেৰেণ্টছে ষ্টাৰ্ট কৰাইছে চ' সেই পেৰেণ্টছৰ মাইণ্ডছেটটো চেঞ্জ হৈছে যেতিয়া লাহে লাহে সকলোৰে হ'ব আৰু সেইদিনাখন মোৰ ওচৰলৈ দাদা এজন আৰু ভাইটি এটা আহিছিলে সি সৰু ক্লাছ 4-5 মানৰ হ'ব নেকি দাদাজনে মোক কৈছিলে ইউটিউব চেনেলটোৰ লগত অলপ হেল্প কৰি দিবলৈ যে তাক হেনো সোধে কি হ'ব ডাঙৰ হৈ সি কয় ইউটিউবাৰ হ'ম বুলি কয় চ' তাক মোক সুধিছে যে ইউটিউব চেনেলটো কেনেকৈ কি কৰিব লাগে মই ক'লোঁ তাক ছেপাৰেটকৈ এটা খুলি দিওঁ পঢ়া শুনাটো বজাই ৰাখি পিনে সি যদি কাষত ভিডিঅ' বনাব বিচাৰিছে বনাওক সি ডেইলি স্কুল যোৱা ডেইলি অহা সেইখিনি নৰ্মেলি আপুনিয়েতো কৰিব সিটো সেইবিলাকত ইনভল্ভ থাকিব নালাগে চ' দাদাই ক'লে যে নাই চব মই কৰি দিম সি জাষ্ট থাকি মানুহটো ওলাব আৰু চ' সেইটো মেণ্টেলিটি পেৰেণ্টছে ছাপৰ্ট কৰি আছে সেইটো সৰু ল'ৰা ক্লাছ 4-5ত তেতিয়াৰ পৰা তাক গ্ৰ' কৰিবলৈ চাই আছে চ' সেই বস্তুটো আহিছে মানে আণ্ডাৰষ্টেণ্ডিং লাহে ধীৰে আহিছে আৰু সৰুৰ পৰা যদি কোনোবা ষ্টাৰ্ট কৰে ডেফিনেটলি ডাঙৰ হৈ মানে তাৰ এটাতো কণ্টেণ্ট ফেন বেছ বনিবই বনিবই বিকজ ইউটিউবত যদি কোনোবা ৰেগুলাৰ থাকে আহিবই সেইটো এলগৰিদমৰে খেলা সেইটো কনচিষ্টেঞ্চি থাকিবই লাগিব অ'কে চ' আমি অকণমান এতিয়া বেলেগ ফালে আহোঁ তোমাৰ বিষয়ে আৰু অকণমান জানো আমি স্কুল লাইফৰ কথা অকণমান কোৱা ক'পা কৰিছা কি কৰিছা স্কুলিং মোৰ প্ৰথম মই আছিলোঁ আমাৰ যোৰহাটতে 4 নং ৱাৰ্ড বুলি আছে আচ্ছা বাৰু অডিয়েঞ্চক কৈ দিওঁ লেজি গাই যোৰহাটৰে হয় বাকিন্দা যোৰহাটৰে তাতে জন্ম হোৱা তাতে ডাঙৰ দীঘল হোৱা আৰু এনেই মই স্কুলিং কৰিছিলোঁ 4 নং ৱাৰ্ডৰ পৰা একেবাৰে সৰুতে ক'ত কৰিছিলোঁ এই প্ৰিপেয়াৰটৰী মনত নাই তাৰপিছত 4 নং ৱাৰ্ডত এনেই প্ৰাইমেৰী আছিলে তাৰপিছত এবছৰ আমাৰ তাতে বয় স্কুল এখন আছিলে গভ বইজ বুলি বয় স্কুল তাত পঢ়া মানে ল'ৰা বৰবাদ আৰু সেইটো এটা হেৰি আৰু আমাৰ যোৰহাটৰ মটো আছিলে মানে গভত পঢ়া ল'ৰা ল'ৰা বৰবাদ সেইটো মটো আছিলে খালি মই এবছৰে পঢ়িবলৈ পালোঁ খালি এবছৰত বহুত কিবা কিবি শিকিলোঁ ভালে বেয়াই আৰু ল'ৰাবোৰ থাকে নহয় ডাঙৰ চিনিয়ৰবোৰ অঘাইটংখিনি ঢেৰ কিবা কিবি শিকালে আৰু জীৱনত গোটেই ক'ব নোৱাৰি নিশিকিবলগীয়া চব তাতে শিকিলোঁ আৰু তাতে শিকালে তাৰপিছতে মাৰ ট্ৰেন্সফাৰ হ'ল বঙাইগাঁৱত মই পঢ়িলোঁ শংকৰদেৱ শিশু বিদ্যা নিকেতন তাত এবছৰ পঢ়িলোঁ তাৰপিছত আহি যোৰহাটত আহি মই আকৌ শংকৰদেৱ শিশু বিদ্যা নিকেতনত পঢ়িলোঁ তাৰ পৰাই মেট্ৰিক পাছ কৰিলোঁ স্কুলিংটো তাতে শেষ আৰু পেৰেণ্টছ বৰ্তমান ঘৰত কোন থাকে এতিয়া ঘৰত মা মই ভাইটি আংকল দেউতা ঢুকালে সৰুতে মই 7 মানত থাকোঁতে নাই একো নাই 7 মানত থাকোঁতে বহুত সৰুতে ঢুকালে মিছ কৰা নাই দেউতাক মিছ কৰোঁ মানে তেতিয়া কি হৈছিলে এই পঢ়া শুনাত বৰ ইমানো মানে চোকা নাছিলোঁ আৰু দেউতাই মানে বিচাৰিছিলে আৰু যে ল'ৰাটো অকণমান মেট্ৰিকত মানে ফাৰ্ষ্ট ডিভিজন পাবনে নাপায় হেৰি টেনশ্যন আৰু ভাল ৰিজাল্ট কৰিবনে নাই সেইবোৰ চাবলৈ নাপালে ন শিকিবলৈ নাপালে চ' সেইকাৰণে অকণ মিছ কৰোঁ মাজে বেয়া লাগে আৰু বাৰু একো নাই ওপৰপৰা চাই আছে আংকল তোমাক আগবাঢ়ি যোৱা চাই তেওঁ ভাল লাগিছে ইমান মানুহে তোমাক মৰম কৰে এইবোৰ চাই আংকল নিশ্চয় বহুত ভাল পাই আছে অ'কে বাৰু মাজতে তুমি লঘু চুংগা কৰিব গৈ খুব ধুনীয়া দৃশ্য এটা দেখি পাইছিলে অকণমান কোৱাচোন সেইটো বিষয়ে
লঘুশংকা মানে বুজি পোৱা নাই এবাৰ বুজাই দিয়ক লঘুশংকা মানে আমি যেটো টয়লেট কৰো এক নম্বৰটো কৰো নেছে হেতু লঘুশংকা হেতু হিন্দীত কয় মানে মই যেতিয়া বঙাইগাঁৱত আছিলো বঙাইগাঁও শংকৰদেৱ শিশু বিদ্যা নিকেতনত তাত তেওঁলোকে আমি টয়লেট যাওঁ বা হেৰি কৰো বুলি নকয় মানে লঘুশংকা বুলি কয় লঘুশংকা বুলি হেতু স্কুলত শিকোৱা হৈছিলে যে লঘুশংকা বুলি কয় তেতিয়া পাই এটো বৰ্ডটো থাকি গ'ল সব বাতে পথে গ'লে লঘুশংকাটো কৰা হয় আৰু শুনিবলৈ মানে ইটুতকে ভাল লাগে শুনিবলৈ ইটুতকে ভাল লাগে ধৰিবও নোৱাৰি বহুতে বুজিও নাপায় সো এইকাৰণে গৈ থাকো আৰু বাতে পথে লঘুশংকা কৰি লঘুশংকাক লৈ পিনে খালি কেছ এটা আছে মানে জমনি মানে বৰ বেলেগ ধৰণৰ হেতু নাপাহৰো আৰু জীৱনত আমি মানে তেতিয়া ডিএসএলআৰৰ সময় আছিল তো ডিএসএলআৰ লৈ ফটোগ্ৰাফি কৰি ফুৰো আৰু ফটোগ্ৰাফি কৰিবলৈ আটাইতকৈ বেষ্ট লোকেশ্যন আমাৰ আপাৰ আছামৰ ফালে বাগানতকৈ বেষ্ট একো নাই হায়াৰ ছেকেণ্ডেৰী আমি আমগুৰি বাগান এখনলৈ গৈছিলোঁ নাগালেণ্ডৰ বৰ্ডাৰ ওচৰতে ৰাস্তাটোৰ কাষতে পুৰা ডিএসএলআৰ লৈ চবেই ফটো মাৰিছে আমি চোলা লৈ যাওঁ লগত 3-4-5টা চোলা লৈ যাওঁ ইটোৱে সিটোৰ পিন্ধে আমি পুৰা হলাই একেলগতে কেইটামান ফটো ওলাই লোৱা একেলগতে মানে কেইবাখনো ফটো উঠি লওঁ আৰু ফটো উঠি আছো তাৰপিছতে লাগিলে আৰু লঘুশংকা লাগিলে মই ধুনীয়াকৈ সেই সময়তো বাগানততো মিনিবিলাকে পাত ছিঙি থাকে ন পাত ছিঙি থাকে এই কৰি থাকে তাহাঁতি সেই সময়তে মানে ব্ৰেক টাইম সেইটো তাহাঁতি পাতৰ মাজত বহি খাই থাকে মানে পাতৰ মাজত বহি পিনে ভাত চাত খাই থাকে আৰু মই সেইফালে ধুনীয়াকৈ ৰাস্তাটোৰ কাষত ৰৈ পিনে পুৰা খুলিলে পুৰা লঘুশংকা কৰি আছোঁ ধুনীয়াকৈ একদম ওপৰলৈ চাই এনেকৈ আৰু ফ'কাছ কৰিব লাগে নহয় নহ'লে দিগদাৰ আছে সেইফালে হাঁহি আছে কোনোবাই খিলখিলকৈ হাঁহি আছে মই এইফালে হাঁহিছে না হাঁহি থকা দেখি পিনে অলপ পাছত মোৰ লগৰকেইটা হাঁহিবলৈ ল'লে বোলো কি হ'ল এতিয়া আধাতে ৰখাবও নোৱাৰোঁ মই হ'ল কি তাৰপিছত দেখিছোঁ এইফালে মানে একদম মানে কমেও 80জনীমান আছিলে মানে তাতো বহুত কোৱান্টিটিত আহে ন পাত ছিঙিবলৈ পুৰা হাঁহিছে মানে চাই এনেকুৱা হাঁহিছে মই যি লাজ পালোঁ নহয় ৰখাবও পৰা নাই এতিয়া কৰি মেলি আজৰি আৰু যা দেখিলি উপায় নাই আৰু তহঁতিও কি দেখিছ ধুনীয়াকৈ চাই মই আহিছোঁ এইফালে এইকেইটাও হাঁহি পাগল হৈছে মই কোৱাও নাই এটাও বোলো ওলা ইয়াৰ পৰা ওলা বোলো একদম লগালগ স্কুটি ষ্টাৰ্ট কৰিছোঁ লাজতে তাৰপৰা ফুটিছোঁ সেইটো ইনচিডেণ্ট কেতিয়াও সেইটো নাপাহৰোঁ আৰু মই একদম অপেন মানে আৰু গোটেই জেগাখিনি বেৰিয়াৰ দি থোৱা আছে মানে ঘাঁহৰ বেৰিয়াৰ দি থোৱা আছে সেইকণতে ঘাঁহটো নাই মই সেইকণতে ৰখিছোঁগৈ গৈ পিনে মানে ভাগ্যতে আছিলে আৰু সেই তেওঁলোকে হয়তো আশীৰ্বাদ দিলে তেওঁলোকে চাগে দেখি পিনে আশীৰ্বাদ দিলে আৰু যা তই বহুত মহিলা ফলোৱাৰ্ছ পাবি বুলি চাগে সেইকাৰণে আছিল চ' তুমি যেনেকৈ ৰেগুলাৰ কণ্টেণ্ট দি থাকা কি মটিভেট কৰে তোমাক ৰেগুলাৰ কণ্টেণ্ট পষ্ট কৰি থাকিবলৈ মানে সদায় দি থাকিবলৈ একদম এক্সজষ্ট লাগে বাৰু দেই ভাগৰ লাগি যায় মানে সদায় কিমান দি থাকিম একেটাকে এনে মানে অডিয়েঞ্চে কিন্তু সেইটো নাভাবে অডিয়েঞ্চে ভাবে আজি কিয় নিদিলে ভিডিঅ' আজি কিয় নিদিলে কনজিউমাৰে সেইটো নাভাবে মানে আমি দি থাকোঁতে আকৌ আজি দিব লাগিব এই কাইলৈ দিম ভাগৰ লাগে মানে কিন্তু যেতিয়া সেই মৰমটো পাওঁ ন কমেণ্ট পাওঁ বা তেওঁলোকে মেছেজ দিয়ে বা মই মাজতে গেপ অলপ হৈ গৈছিলে অলপ এনেই আৰু মন যোৱা নাই ভিডিঅ' বনাবলৈ সেইটো হ'বই মানে আৰু তেতিয়া বহুতে মেছেজ দিছে যে বহুত দিন ভিডিঅ' কিয় দিয়া নাই কমেণ্টত দিছে পুৰণা ভিডিঅ' কমেণ্টত দিছে ভিডিঅ' বহুত দিন দিয়া নাই চ' সেইটোৱে বহুত বেছি মটিভেট কৰে মানে যে মই এনেই দিয়া নাই ভিডিঅ' মোৰ পাৰ্পজ এটা আছে মোক মানুহে চায় তেওঁলোকে বিচাৰে মোৰ ভিডিঅ' চাবলৈ এতিয়াও মানে সেইটো কম হৈ যোৱা নাই সেই বস্তুটো মনত আহি যায় মানে চ' আৰু তুমি সদায় মটিভেটেড হৈ থাকিব নোৱাৰা মানে সেইটো মানুহৰ নেচাৰেই নহয় সদায় মটিভেটেড হোৱাটো মানুহৰ নেচাৰেই নহয় চ' ডাউন যদি গৈছা সেইটো মানে তোমাৰ ৰিচাৰ্জৰ টাইম আৰু ডাউন যাবলৈ দিয়া আকৌ ৰিচাৰ্জ হোৱা কাম বেক আহা আকৌ তুমি লাইনত আহি যাবা চ' সেইটো মানে সেইকাৰণে তুমি যে পিটিকে যে গ্ৰ' কৰিলা তোমাৰ সেইটো ওৱান টাইপ অফ কাম বেক আছিলে নেকি ক'ব পাৰা দেই কাৰণ মই ক'ব পাৰা দেই মানে তাৰ আগৰ পৰাই মই ভিডিঅ' কৰি আছোঁ মই 2020 চনৰ পৰাই ব্লগিং কৰিছোঁ আৰু এবছৰ পূৰা হিন্দী ব্লগিং খুব দিলোঁ ঢেৰ কিবা কিবি কণ্টেণ্ট উলিয়াই বেলেগ এংগলৰ পৰা যিখিনি মানে তেতিয়াৰ মটো ব্লগাৰ্ছবিলাকে কৰিছিলে তেওঁলোকৰ পৰা চাই একদম এডিটিং কৰি মিউজিক লগাই খুব দিলোঁ একো নচলিলে এই 2-এটা ভিউজ আহে আৰু 2,000-3,000 ভিউজ আহে তাৰপিছতে গেমিং দিলোঁ গেমিং একদম 3-4 ঘণ্টা গেম খেলোঁ চবেই গেম খেলিছে ময়ো খেলোঁ পূৰা ছেটআপ লগাই লৈ ৰুমত এচিও নাই গৰমত একদম অৱস্থা বেয়া হৈ যায় ঘামি পিনে মানে খেলোঁ আৰু ৰুমটো বন্ধ কৰি লৈ পিনে এনেকৈ ৰিং লাইটটো লগাই লওঁ মুখৰ আগত পূৰা লগৰখিনিৰ লগত লাইভ ষ্ট্ৰীম কৰোঁ তাহাঁতি অসমীয়াতকৈ মই আকৌ হিন্দীত কওঁ বোলো চেনেলটো মানে মই হিন্দীতে বনাম বুলি ভাবি আছিলোঁ কেলৈ নাজানো আৰু দেই তেতিয়া আমাৰ ইয়াত মানে সেই জোৱাৰটো অহা নাছিলে সেইকাৰণে বোলো হিন্দীতে বনাম ভাবি আছিলোঁ কেলৈ নাজানো একোৱে নচলিলে মানে তাৰপিছতে মায়ে মানে আচলতে সময় দি দিছিলে মোক যে তই 2 বছৰ ল ইউটিউব কৰ আচ্ছা কি হয় চা বুলি মোক ক'লে গোটেই ছেটআপখিনি মোক মায়ে কিনি দিছিলে চ' মই পাইছিলোঁ মানে বস্তুখিনি দে নোপোৱা নহয় মায়ে কিনি দি পিনে ক'লে যে তই 2 বছৰ ল কি কৰিব পাৰ চা একো কৰিব নোৱাৰিলোঁ 2 বছৰ তাৰপিছতে যেতিয়া সাধাৰণকৈ মানে উঠি গুচি গ'ল ন
তেতিয়া প্ৰথম 2-3টা ভিডিঅ'ৰ পিছত মই তেতিয়াও ভাবি পোৱা নাছিলোঁ যে কি কৰোঁ এতিয়া, কিন্তু লাহেকৈ যেতিয়া ধৰিলোগৈ ট্ৰেকটো মানে পালোঁ, চ' তেতিয়াৰ পৰা মানে কামবেক টাইপৰে হয় আৰু মই গম পালোঁ যে এতিয়া মই কি কৰিব লাগে, কি কৰিলে চাব মানুহে। আৰু তুমি যেনেকৈ ৰেগুলাৰ কণ্টেণ্ট দি থাকা, তুমি জেনেৰেলি তোমাৰ বেড টাইমছবোৰ পষ্ট নকৰা, গুড টাইমছবোৰে পষ্ট কৰা, তো মানুহে চাগে ভাবে যে তোমাৰ লাইফত একো প্ৰব্লেমছে নাই, বাট যদি আমি চাব যাওঁ প্ৰব্লেম চবৰ লাইফৰে থাকে, চবৰ লাইফত প্ৰব্লেম থাকে। তো তুমি তোমাৰ লাইফত যোনবোৰ প্ৰব্লেম থাকে তুমি কেনেকৈ হেণ্ডেল কৰা? মই যেনেকৈ কৈছিলোঁ তোমাৰ কথানি, মই বহুত প্ৰেক্টিকেল হয় মানুহটো, সেইকাৰণে মানে মই নাভাবোঁ যে আজি মোৰ চিন্তাধাৰাটো এনেকুৱা যে মই আনৰ প্ৰব্লেমটো চাই পিনে কিমান দেৰি মই চাব পাৰিম আনৰ প্ৰব্লেমটো, মই নিজেই আনৰ চকু পানী চাব নোৱাৰোঁ। মই মানুহটো তেনেকুৱা, মানে মোৰ ইম'শ্যনটো তেনেকুৱা যে মই নিজেই আনৰ চকু পানী চাব নোৱাৰোঁ। যেতিয়া কোনোবাই যদি কান্দে মোৰ সন্মুখত, মই কি কৰোঁ কি নকৰোঁ যেন লাগি যায়, এনেকুৱা লাগে। চ' সেইকাৰণে মোৰ প্ৰব্লেমটো আনে কিয় চাব? এইটো কথা হয় যে প্ৰব্লেমত ওলাই পৰে কোন মানে নিজৰ কোন পৰ ওলাই পৰে, সেইটো কথা হয়, কিন্তু সেইবুলিয়ে মই থুচি দিবগৈ নোৱাৰোঁ মানুহৰ ওপৰত যে চা তই মোৰ প্ৰব্লেমো চা, তই মোৰ ভালটো চাইছ নে প্ৰব্লেমো চা। নাই, তেওঁলোকে মোৰ ভালটো চাব বিচাৰে, মই ভালটো দেখুৱাইছোঁ, কিন্তু প্ৰব্লেম চবৰে থাকে, সেইখিনি চব তলে তলে নিজে যেনেকৈ পাৰোঁ হেণ্ডেল কৰি যাওঁ আৰু। অ'কে, চ' কেতিয়াবা লাইফত বিট্ৰে কোনোবা কৰি পাইছে নাই তোমাক? বিট্ৰে বা তল পেলোৱা বিট্ৰে, সেইখিনি আচলতে মোৰ মানে এনেই মানুহৰ জীৱনত তোমাৰ বিট্ৰে বুলি ক'লে চবেই প্ৰেমৰ সংজ্ঞাই দিব তোমাক, যে মই প্ৰেমত ধোকা খালোঁ, প্ৰেমত বিট্ৰে কৰিলে। তুমি খাইছা নাই ধোকা? খাইছা? অঁ, এইটো হাঁহি লৈ থাকিলে ভিতৰত বহুত দুখ বেদনা সোমাই থাকে, অকল মোৰ বুলি নহয় বহুতৰে সোমাই থাকে। এইটো হাঁহিটো লৈ মানে এইখন মুখা আহে আৰু সকলোৰে। মানুহৰ পাৰ্চনেলিটিটো আছে নাই এতিয়াও? মানে এতিয়া নাই, সেইটো মুভ অন বুলি কয় যে, মুভ অন কৰি গ'লোঁ, কিন্তু সেইটো থাকেই আৰু এটা বয়সৰ। সেইটো আচলতে শিক্ষা হিচাপে ল'লোঁ মই, মানুহক শিকাবলৈ। মানে কি হয়, আমাৰ এইখনতো আমেৰিকা নহয় যে সৰুতে মা দেউতাহঁতে বহাই পিনে বুজাব যে এইটো বয়সত এইটো হ'ব, এইটো বয়সত সেইটোৱে ন, আমাৰ ইয়াত নাই, সেই গাইডেঞ্চটো নাই। কিন্তু না স্কুলৰ পৰা পাবা তুমি, না ঘৰত পাবা। মাহঁতেও লাজ কৰে, হেৰি কৰে। মায়ে মোক যিখিনি কথা সৰুতে ক'ব লাগিছিলে সেইখিনি এতিয়া কয়। এতিয়া অলৰেডি মই সেইখিনি বুজিলোঁ, পালোঁ, পাৰ হৈও আহিলোঁ, লেট হৈ যায় কোৱাটো। আৰু কিছুমানেতো ক'বই নোৱাৰে, দেউতাকবিলাকেতো পুতেকৰ লগত সিমান খোলা মই আজিলৈকে দেখাই নাই ক'তো। ভিতৰে ভিতৰে যি চলিছে, কিন্তু সিমান খুলি পিনে নকয়। চ' সেইটো আমি অকণমান সেইটো সলাব লাগিব। নিজৰ নেক্সট জেনেৰেশ্যনটোৰ ল'ৰা ছোৱালী হ'লে মানে সেইখিনি কথা সৰুতে শিকাই দিলে তেওঁলোকে গ্ৰ' আপ হোৱাত বহুত হেল্প হ'ব। ডিপ্ৰেশ্যন, এনজাইটি এইখিনিৰ পৰা দূৰত থাকিব তেওঁলোক তেতিয়া। এইবোৰ পেৰেণ্টছৰো এটা ৰেছপনচিবিলিটি হয়, কিন্তু 100% এটা ৰেছপনচিবিলিটি আছে। বাৰু তুমি যেনেকৈ ক'লা তুমি মুভ অন কৰিলা, আগত তুমি যোনটো ল'ৰা আছিলা আজি চাগে সেইটো ল'ৰা নহয়, তুমি বহুত গ্ৰ' আপ কৰিলা লাইফত, তাই ৰিগ্ৰেট কৰা নাই বা তোমাৰ লগত কণ্টেক্ট কৰিব বিচাৰে নাই? নাই, সেইটো লৈ একো তেনেকুৱা ৰিগ্ৰেটে নাই, সেইটো লৈ একো হেৰি তোমাৰ ৰিগ্ৰেট নহয়, তাইৰ মানে সেইটো চেপ্টাৰেই ক্ল'জ। সেইটো মই জাষ্ট তুমি দুখৰ কথা সুধিলা কাৰণে মই এটা মেইন পইণ্টটো ক'লোঁ আৰু, যিটোৱে আমাৰ আটাইতকৈ বেছিকৈ দুখ দিয়ে। আটাইতকৈ বেছি আমাৰ ফ্ৰেণ্ডে যদি ক'ৰবাত বিট্ৰে কৰিছে যে আজি মোক এৰি পিনে কোনোবা বেলেগ এটাৰ লগত গুচি গ'ল ক'ৰবাত ওলাই, সেইখিনি আমি ইমান মাইণ্ড নকৰোঁ। ল'ৰাবিলাকে ইমান সেইবিলাকত লাগি নাথাকোঁ। মানে যে ছোৱালীবিলাকে যেনেকৈ আজি যদি ধৰি লোৱা ছোৱালী এগৰাকীয়ে এই ড্ৰেছটো পচন্দ কৰিছে, তাইৰ লগৰজনীয়ে এনেকুৱা হ'ব যে মনে মনে পিন্ধি থাকিব, এইফালে জ্বলি পিনে তাহাঁতৰ কাজিয়া। মই দেখিছোঁ মানে সেইটো। কিন্তু ল'ৰাৰ মাজত সেইবোৰ নাই। তুমি পিন্ধা চাৰ্ট ভাই ময়ো পিন্ধিম, একেবাৰে লৈ যা তোৰ চাৰ্টটো দেচোন, মোক পেণ্টটো দে, আজি নাই পিন্ধিবলৈ, তেনেকুৱা। ছোৱালীৰ ভিতৰত সেইটো নহয় কিন্তু। চ' সেইবিলাক আমি মাইণ্ড নকৰোঁ। কিন্তু এটাই থাকি যায় যে সেই যাক ভাল পাওঁ তেওঁ যদি কিবা এটা আঘাত দিয়ে, সেইটো অকণমান হাৰ্ট কৰে ল'ৰাবিলাকক। কিন্তু মই যিহেতু প্ৰেক্টিকেল, সেইকাৰণে মই তাৰ পৰা সোনকালে মুভ অন হৈ গ'লোঁ। আৰু সেইটো চেপ্টাৰ তাতে ক্ল'জ। তাৰপিছত এতিয়া কোনো ধৰণৰ মোৰ একো হেৰিও নাই, বেয়া পোৱা পুৰিও নাই, একো হেৰিও নাই, মাত বোলো নাই, কানেকশ্যনো নাই, একোৱেই নাই। চ' যেতিয়া প্ৰেমৰ কথা উঠিলে, মই অকণমান ইয়াতে অকণমান ষ্টিক হৈ থাকিব বিচাৰোঁ, অকণমান পাতিব বিচাৰোঁ তোমাৰ লগত। নিশ্চয়। তোমাৰ কাৰণে প্ৰেমৰ ডেফিনেশ্যনটো কি হয়? এতিয়া চাবা হা, মোৰ জেনেৰেশ্যনটো একদম মিলেনিয়েলছতো পৰিলোঁ, জেন জিটো পৰিলোঁ। এতিয়া জেন জি প্ৰেমৰ সংজ্ঞাটো একেবাৰে বেলেগ। ৰিলেশ্যনশ্বিপ নহয়, চিটুৱেশ্যনশ্বিপ হৈ পৰিলে। আমাৰ দিনত ৰিলেশ্যনশ্বিপ আছিলে, আমি এজনী ছোৱালীৰ লগত কথা পতা মানে সেইটো প্ৰেম আৰু। আমাৰ বেলেগলৈ চকু নাযায় আৰু, ঘোঁৰা চকু কাষত যে এনেকৈ লগাই দিয়ে, ঘোঁৰাটো কাষত ৰেচত যে তাইকে লাগে আৰু, তেনেকুৱা হৈ যায়। এতিয়া সেইটো নহয় মানে।
এতিয়া চবেই একদম বুজাবুজিৰ মাজেৰে এই মোৰ বেলেগক পোৱা নাই তয়ো বেলেগক পোৱা নাই একেলগে থাকোঁ যেতিয়া যি হ'ব হ'ব এতিয়া সেইটো হৈ গ'ল কিন্তু তুমি এতিয়া জেনেৰেশ্যনটোক দুখো দিব নোৱাৰা ন জেনেৰেশ্যনততো চব তোমাৰ কাৰণে ডেফিনেশ্যনটো কি হয় মোৰ কাৰণে ডেফিনেশ্যনটো মই আগৰটোৱে ৰাখিছোঁ মানে আগৰটো তেনেকৈ মানে যদি ৰিলেশ্যনত আহোঁ তেতিয়া পাক্কাকৈ আহিম অকণমান মেচিয়ৰ হৈ পিনে চব নিজৰ মাজত থকা সেইবোৰ হেণ্ডেল কৰি ছেটেল হৈ যাম যদি নাহোঁ একেবাৰে নাহোঁ কাৰোবাৰ লগতে খুংখাং খিলিংখালাং কৰি থাকিবলৈ এতিয়া বয়সো নাই সময়ো নাই ধৈৰ্যও নাই ইমান ধৈৰ্যও নাই বাট আৰু এটা বস্তু তুমি যেতিয়া ক'লাই যে ছিটুৱেশ্যনশ্বিপ হৈ গ'ল আজিকালি ৰিলেশ্যনশ্বিপবোৰ এনেকুৱা হৈ গ'ল যে মই তোমাক ভাল পাওঁ সেইটো কাৰণে মই তোমাক ভাল নাপাওঁ মানে আই লাভ ইউ বিকজ আই লাভ ইউ নহয় কিন্তু আজিৰ ডেটত আই লাভ ইউ বিকজ আই নিড ইউ এনেকুৱা হৈ গৈছে মই তোমাক ভাল পাওঁ বিকজ মোক তোমাক লাগে এইটো সেইটো নিড হয় তো সেই নিডৰ মাজত মই ভাবোঁ যে সেই অল্ড স্কুল লাভটো গুচি গ'ল হেৰাই গৈছে লাহে লাহে যেনেকৈ আগৰ আমাৰ টাইমত যেনেকৈ আমিতো অকণমান পুৰণা আৰু ক'ব গ'লে ন এই ছিটুৱেশ্যনশ্বিপটো এতিয়া আহিছে বাৰু যেনেকৈ আগৰ টাইমত সেই অল্ড স্কুল লাভটো আছিলে বগৰী গছৰ তলৰ প্ৰেম যে ৰাতিপুৱা উঠো তাইক চামকৈ এটা থাকে ন স্কুল যাওঁ সেইকাৰণে স্কুল যাওঁ তাইক চাব পাম পূৰা 100% এটেণ্ডেঞ্চ তাইৰ কাৰণে তাই আহিব বুলি আৰু যোনদিনা তাই নাযায় যদি আগৰ পৰাই গম পাওঁ তেতিয়াহ'লে সেইদিনা বেয়া লাগে আৰু আগৰ পৰাই যদি গম পাওঁ তেতিয়াহ'লে আজি ময়ো নাযাওঁ বাদ দিয়ে আৰু দুইটাই বাদ দিওঁ সঁচা কথা তো সেই অল্ড স্কুল লাভটো আজি একেবাৰে নাইকিয়া হৈ গৈছে প্লাছ আগৰ দিনত যেনেকৈ ছাপ'জ এতিয়া আমাৰ স্কুলৰ যেতিয়া ভেকেশ্যন দিছিলে আমি ৱেইট কৰি থাকোঁ ন যে কেতিয়া স্কুল খুলিব তাইক আকৌ চাব পাম বিকজ মাজৰ আগত দিয়া মানে আমি কাট খাই যোৱা এতিয়াতো ভেকেশ্যন দিয়া মানে দুইটা মিলি ভেকেশ্যন গুচি যাবলৈ ইজি কথা হৈ গ'ল আমাৰ দিনত সেইটো নাছিলে ভেকেশ্যন দিয়া মানে কাট খাই যোৱা আমাৰ না মোবাইল আছিলে না কিবা আছিলে আৰু এতিয়াতো চবে লগ কৰিব পাৰে এতিয়া জেনেৰেশ্যন আহা আৰু লগ কৰোঁ ব'লা কেফে ডেইলি লগ কৰোঁ বাট আমাৰ টাইমত সেইটো নাছিলে কিন্তু আমি সেই ৰখি থাকিব লাগে ঘৰত বহি থাকিব লাগে কেতিয়া লগ পামকৈ আৰু যেতিয়া ছামাৰ ভেকেশ্যনটো শেষ হ'বলগীয়া হয় তেতিয়া খুব মজা লাগি থাকে বঢ়িয়া লাগে আকৌ লগ পাম বোলে তাইক কলেজত যাম তো সেইটো একেবাৰে নাইকিয়া হৈ গৈছে আজিৰ ডেটত যেনেকৈ এতিয়া মই তোমাক ক'লোঁ যেনেকৈ আজি কি হৈ গৈছে যে তোমাক চাব মন গৈছে ভিডিঅ' কল কৰি লওঁ চাই লওঁ তো সেই হেঁপাহটো নাইকিয়া হৈ গৈছে মানে টেকন'লজিটো এটা তাত হেৰি আছে আৰু টেকন'লজিটো দায়ী হয় অলপ কাৰণ আজি বিচাৰিলেই তুমি ফোন পোৱা বিচাৰিলেই মেছেজ পোৱা বিচাৰিলেই ভিডিঅ' কল পোৱা আৰু কমিউনিকেশ্যনো এনেকুৱা হৈ গ'ল বিচাৰিলেই গৈ ওলাবগৈ পাৰা আৰু ইমানেই ইজি হৈ গ'ল আজিকালি ল'ৰা এটা ছোৱালী মই বেয়া বুলি ক'বলৈ যোৱা নাই ল'ৰা এটা ছোৱালীজনী একেলগে থকাটো আজিকালি ইমানেই ইজি হৈ গ'ল যে তেওঁলোকে ইজনে সিজনৰ মানে ভেলু বুজিবলৈ সেই সময়টো নাপায় আৰু এই তোকটো পায়ে থাকোঁ মই এই তোকটো দেখিয়ে থাকোঁ এক্সেক্টলি ভেলু বুজি নাপায় আমাৰ সময়ত আকৌ সেইটো নাছিল নহয় আমাৰ সময়ত না মোবাইল আছিলে মোবাইল মাকৰ আছিলে বা দেউতাকৰ আছিলে বা পেৰেণ্টছৰ আছিলে এটা সময়ত পায় সেই সময়তে কৰি লাষ্ট মেছেজটো মই এতিয়া যাওঁ আৰু মেছেজ নকৰিবা দেই সেইটো ঠিক হৈ গ'ল সেইটো এটা দুটা মেছেজ আজিতো মানে 1-2 ঘণ্টাত 1000-2000 মেছেজ পাৰ হৈ যায় মেছেজ ফ্ৰী হৈ গ'ল না এতিয়া জিঅ' আহি গ'ল তো মানে এইটো তুমি কি ভাবা এইটো আমাৰ জেনেৰেশ্যনটোক বেয়া কৰি আছে নাই এতিয়া চোৱা বেয়া কৰিছে বুলি এই জেনেৰেশ্যনৰ কাৰণে তুমি জেনেৰেশ্যনটা যেতিয়া সলনি হৈ যায় ন বেয়া কৰিছে বুলি তুমি একো ক'ব নোৱাৰা মানে তুমি বেয়া কৰিছে বুলি একো ক'ব নোৱাৰা তেওঁলোকক তুমি এতিয়া যেনেকৈ আমাতকৈ পুৰণা জেনেৰেশ্যনৰ মানুহৰ মাইণ্ডছেটটো তুমি চেঞ্জ কৰিব নোৱাৰা এতিয়াখিনিও মাইণ্ডছেটটো তুমি এটা লিমিটলৈকেহে চেঞ্জ কৰিব পাৰিবা তেওঁলোকক ডাঙৰ কৰিবৰ কাৰণে কিন্তু আমাৰতো থুচি দিব নোৱাৰা মানে চ' এইটো বেয়া কৰিছে বুলি কোৱাৰ সলনি মানে নিজৰ মানুহখিনিক সেইটো শিকাই ৰখাটোৱে ভাল আৰু নিজৰ ল'ৰা ছোৱালীক নিজৰ ঘৰৰ মানুহক পেৰেণ্টছখিনি অকণমান ট্ৰেন্সপাৰেণ্ট হ'ব হ'ল আৰু যদি ল'ৰা ছোৱালীটো জীৱনত আল্টিমেটলি গৈ কি হয়গৈ এনজাইটি ডিপ্ৰেশ্যনেতো হয় ন চ' সেইখিনিৰ পৰা যদি বচাই ৰাখিব বিচাৰে পেৰেণ্টছখিনি ট্ৰেন্সপাৰেণ্ট হ'বলৈ হ'ল আৰু চ' সেই কথাবোৰ যদি আগেই শিকাই দিয়ে তেওঁলোকে ছেফ থাকিব অ'কে চ' আজি আমি লেজি গাইৰ লগত বহুত কথা পাতিলোঁ আৰু টু বি অনেষ্ট বহুত ভাল লাগিছে আৰু যোনে আনপ্লাগ পডকাষ্ট চাই তাহাঁতি গম পাই চাগে লাষ্টত আমাৰ ৰেপিড ফায়াৰ ৰাউণ্ড থাকে আৰু জেনেৰেলি কি হয় গেষ্টে বহুত ভয় খাই থাকে অকণমান নাৰ্ভাছ হৈ থাকে লাষ্ট টাইম আমাৰ সম্প্ৰীতি আহিছিলে তাই খুব নাৰ্ভাছ হৈ আছিলে কি সুধি দিওঁ তেনেকুৱা আছিলে পেৰেণ্টছো বহি আছিলে ওচৰত বাট তেনেকুৱা একো কুৱেশ্যন নাই বাৰু বাট ষ্টিল অকণমান ইণ্টাৰেষ্টিং কুৱেশ্যন আমি ডিজাইন কৰোঁ আৰু কালি স্পেচিয়েলি মই তোমাৰ কাৰণে বহি কিনে 1 ঘণ্টা বহি মই ৰেপিড ফায়াৰ কুৱেশ্যন ভাবিলোঁ একদম ভাবি একদম বেষ্ট অফ দ্য বেষ্ট কুৱেশ্যন মই থ'লোঁ যাতে অডিয়েঞ্চে ভাল পায় ঠিক আছে তো কিছুমান কুৱেশ্যনছ আছে তোমাৰ পৰা সুধিম তোমাৰ পৰা জানিম ঠিক আছে চ' আমাৰ ফাৰ্ষ্ট কুৱেশ্যন হাঁহি পাইছে যে তেনেকুৱা কুৱেশ্যন হয়
one word for the girl যোনে তোমাক এইটো কথা কৈছিলে যে যদি তোমাৰ GF আছে তেতিয়াহ'লে তোমাক আনফলো কৰি দিম one word for the girl নকৰিবা every subscriber count okay next question first YouTube page check amount first YouTube check amount was 40,000 guys দম আছে এইটো মানে একদম ফাৰ্স্ট মান্থতে আহিলে তোমাৰ মনিটাইজ হোৱাৰ পিছত okay next question one thing you can't live without গাহৰি এই থাকিব নোৱাৰা নেকি এইটো মানে হেবিট হৈ গৈছে এতিয়া হেবিট হৈ গৈছে তুমি খুব ধুনীয়া খানা বনোৱা ন মানে কি হ'ল সৰুতে আমাৰ ডেটা ঢুকোৱাৰ পিছত মাটো চাকৰি কৰে দুজনে চাকৰি কৰিছিলে মা অফিচ ওলাই যায় মায়ে ৰাতিপুৱা অকল ভাত আৰু দালিটো বনাই থৈ যায় বাকী কিবা এটা তহঁতি বনাই ল'বি বুলি কৈ থৈ যায় ঘৰত মানে মা আজি এইটো খাম মা সেইটো খাম বুলি কোনোদিন মানে কৈ নাপালোৱে সদায় নিজে বস্তু আনো নিজে বনাওঁ আৰু ভাইটিও ইভেন তেনেকেই শিকিলে বনাবলৈ চ' চিকেন আনো কেতিয়াবা ফ্ৰাইড ৰাইচ বনাওঁ মায়ে যদি ভাত বনাই থৈ যায় চিকেন ফ্ৰাইড ৰাইচ বনাওঁ দালি গোন্ধাই যায় গধূলিলে খুব গালি খাওঁ তাৰপিছত দালি খেলি নাখালি বুলি চ' তেনেকৈ চব নিজে বনাই ৰেচিপি চাই হাতটো অলপ আহিলে মানে সেইদিনাখনো মই ৰেজৰ্ট এখনত গৈছিলোঁ নামেৰি চাইডে চ' তাত মানে তেওঁলোকে আউটডোৰ কুকিং কৰিছিলে চ' কুকজনক মই ক'লোঁ মই বোলো ভিডিঅ' অলপ শ্বুট কৰোঁ মই বনাওঁ দিয়ক ঢালি মেলি যেতিয়া বনাইছোঁ তেওঁতো 40 বছৰৰ এক্সপিৰিয়েঞ্চ 20 নে 30 বছৰ এক্সপিৰিয়েঞ্চ তেওঁ মোক কৈছে খানা বনোৱা নি বাৰু কেনেবাকৈ মই বোলো কুকিং চলি থাকে হাতখন দেখিয়ে গম পাইছোঁ মই বোলে থাকে ন গম পোৱা যায় ন কাম কৰে চ' মানে ঠিক আছে তেতিয়াহ'লে পাৰিছোঁ আৰু এবাৰ কেতিয়াবা আমাৰ লগত একেলগে কৰিব লাগিব অ'কে ঠিক আছে আমি প্লেন কৰিম দিয়ক একদম অ'কে নেক্সট কুৱেশ্যন ভাল কুৱেশ্যন অসমীয়া চেলিব্ৰিটি ক্ৰাছ আছিলে চুমি বৰা আছিলে কিয় এতিয়া কিয় নাই এতিয়া ভয় লাগে উঠাই লৈ যাব বোলে এইটো ক্ৰাছ আছিলে বল তই বুলি কৈ দিব বেয়া লাগিব নে কিবা চুমি বৰাৰ কাৰণে কিবা ক'বা নে নাই তেওঁক মই লগ পাইছোঁ এনেই মানে তিনিচুকীয়াতে লগ পোৱা এনেই তোক কথা পাতি ভাল লাগিলে জেনুইন হয় ভিতৰত কি মই নাজানো এইবিলাক সেইকাৰণে মই তাত নামাতো আৰু ইমানকৈ তাত নামাতো অ'কে নেক্সট কুৱেশ্যন ফেভৰেট ইউটিউবাৰ ষ্টাৰ্টিঙত আছিলে মুম্বাইকাৰ নিখিল বুলি এজন আছে মুম্বাইৰ হয় মটো ভ্লগিং ষ্টাৰ্ট কৰিছিল চ' তেওঁ পৰাই মানে ইউটিউবৰ যিটো মানে ভূত সোমালে তেওঁৰ পৰা সোমাইছিলে এতিয়া তেনেকৈ নাই এতিয়া মানে চইচবিলাক এনেকুৱা হ'ল যে এজন মানুহক চাই বুলি নহয় আৰু কণ্টেণ্ট লৈ মানে ফেভৰেট হেৰি হয় এতিয়া কাৰোবাৰ কোনোবাই GS-ৰ ক্লাছ কৰে জেনেৰেল ৱৰ্ল্ডৰ জেনেৰেল নলেজবোৰ কৈ থাকে তেওঁলোককো চাই ভাল লাগে মই গাড়ীত আহোঁতে গান নুশুনো নহয় এই ৱৰ্ল্ডৰ নিউজবিলাক লগাই লওঁ আজি সেই প্ৰেচিডেণ্ট ট্ৰাম্প জিকাৰ কাৰণে কোনখন কাণ্ট্ৰি হেপ্পী কোনখন দুখী কাৰ কি লছ আমাৰ ইণ্ডিয়াৰ কি লছ সেইবোৰ শুনি থাকোঁ এনেই এটা সময়ত মানে প্ৰিপেৰেশ্যন কৰিছিলোঁ যে তেতিয়া খুব এইবিলাকত সোমাই গৈছিলোঁ মানে এনেই প্ৰিপেৰেশ্যন কৰিছিলোঁ খুব সোমাই গৈছিলোঁ ভিতৰত চ' এতিয়া সেইটো থাকি গ'ল গাড়ীত গান নাবাজে মোৰ সেইবোৰ বাজি থাকে বাৰু ষ্টিল এতিয়া তেনেকৈ লেভেলত কোনো ফেভৰেট নাই আচ্ছা মই কুৱেশ্যনটো আৰু অকণমান এডিট কৰি দিছোঁ ক'ব পাৰি অসমৰ ফেভৰেট ইউটিউবাৰ মই লাষ্ট মই একদম এটাকৈ ভিডিঅ' চাইছিলোঁ এই নলবাৰী আছে এজন দুজন আছে নিপু বেতাল বুলি তেওঁলোকৰ আফ্ৰিকান ভালুক বুলি চেনেল এটা আছে আচ্ছা এতিয়া বহুত দিন চোৱা নাই মাহে হ'ল নোচোৱা কিন্তু মাজতে মানে মই একদম ডেইলি খুচৰি ভিডিঅ'বোৰ চাইছিলোঁ একো বুজি নাপাওঁ কিন্তু চাই ভাল লাগে কিবা এডিকশ্যন টাইপৰ হৈ গৈছিলে সেইটো মই কওঁ বহুতৰ সেইফালে গ'লেও কওঁ খুব ভাল লাগে বোলো চাই অ'কে আমাৰ নেক্সট কুৱেশ্যন ইজ লেজি গাই খঙাল নাই আজিকালি নুঠে খং আগতে আছিলে এংগাৰ ইছ্যু টাইপ আৰু মানে ক'লে খং উঠি যায় কিন্তু সৰুতে মানে খংটো লাহে লাহে কমিছে দেই কমিছে মানে ধৈৰ্য ধৰিবলৈ শিকিলোঁ আৰু মানে আমাৰ দিনত কি আছিলে চবটো অনলাইন নাছিলে অফলাইন আছিলে আমি গেছ বুক কৰিবলৈ যাওঁ অফলাইন ৰাতিপুৱা 6টা বজাৰ পৰা লাইন পাতি থাকোঁ 6টা বজাৰ পৰা 9টা বজাত খোলে দোকান খোলে লাইচেঞ্চৰ কাৰণে যাওঁ লাইন পাতি থাকোঁ বেংকত যাওঁ লাইন পাতি থাকোঁ সেইবোৰ আকৌ স্কুলৰ এডমিশ্যন হওক কলেজৰ এডমিশ্যন লাইন পাতি থাকোঁ চব ধৈৰ্য শিকালে সেইবিলাকে ধৈৰ্যটো শিকাই এতিয়া মানে কোনোবাই কিবা ক'লে ঘপক ক্লিক নকৰে মানে অলপ দেৰি ভাবোঁ কি ক'লে ইচোন মোক বেয়াকৈ ক'লে
পুতুককৈ খং উঠি নাযায় মানে কিছুমানৰ যে একদম মাৰিমকৈ থাকে সেইটো নহয় মানে সেইটো চাগে ওৱান অফ দ্য ৰিজন ন ছোৱালীবোৰে ইমান তোমাক ভাল পায় হ'ব পাৰে মেবি নাজানো কিন্তু খং তেনেকৈ নুঠে ইমান পুতুককৈ অ'কে অডিয়েঞ্চে কমেণ্ট কৰিবা এইটো ৰিজন হয় নেকি বাৰু নেক্সট কুৱেশ্যন বহুত ভাল কুৱেশ্যন এইটো ধুনীয়া কুৱেশ্যন হয় হু ইজ ইয়'ৰ ড্ৰিম কলেব মাই ড্ৰিম কলেব উড বি সময় ৰাইনা বাহিৰৰ মুম্বাইৰ তাৰ হিউমাৰবিলাক মানে যোনে যোনে চাইছে যিসকলে চাইছে হিউমাৰবিলাক মানে পিক হয় আৰু ময়ো সেইটো লেভেলৰ হিউমাৰ কেতিয়াবা আনিবলৈ ভাবোঁ কিন্তু সেইটোতো জেগা চাই ল'ব লাগিব মুম্বাই এটা বেলেগ অসম এখন বেলেগ চ' ইয়াত ক'বলৈ হ'লে মোকে ওলমাই দিব লাগে সেইকাৰণে মই সিমানটোত ভাবিলেও মই ইমানটোতহে দেখুৱাওঁ মানে অ'কে চ' নেক্সট কুৱেশ্যন হোৱাটছ দ্য মষ্ট এম্ব্ৰেচিং ক্লথ ইউ হেভ ৱেয়াৰ্ড এম্ব্ৰেচিং ক্লথ মানে তোমাৰ মই মডেলিং কৰিছিলোঁ মাজতে এবছৰ মডেলিঙো কৰিছিলোঁ বাপৰে দুই এখন ফটো এতিয়াও মোৰ ইনষ্টাগ্ৰামত আছে খুচৰিলে ওলাই চাব লাগিব মানে গুৱাহাটী গৈ মডেলিং কৰিছিলোঁ চ' তাত বেলেগ বেলেগ ধৰণৰ কাপোৰ পিন্ধাই দিয়ে আৰু আমাক খালী গায়ে মোৰ পাব্লিকত ওলোৱাৰ মানে হেৰি নাই অভ্যাস নাই আৰু লাজো লাগে ফাৰ্ষ্ট মডেলিং চ' আৰু এনেই কৰিছোঁ চ' তাত কাৰোবাৰ ট্ৰেডিশ্যনেল ড্ৰেছ এটা পিন্ধাইছিলে এতিয়া মই কাৰ হয় সেইটো কৈও নিদিওঁ মনতো নাই কিন্তু সেই ট্ৰেডিশ্যনেল ড্ৰেছটো মানে তলটো শাৰীৰ নিচিনা আৰু ওপৰত এনেকুৱা কিবা এখন লৈছিলোঁ মানে চ' আৰু মই মানে ক্ষীণমিন হাৰ্ডি সতি ন চ' সেইটো মোৰ বেলেগ লাজ লাগিছিলে আৰু লগৰবোৰ আছিলে এনেকুৱা জোকাইছে সেইখনৰ ফটো আছে কিন্তু নাই ইনষ্টাগ্ৰামত নাই মই বোলে পুৰণা লেপটপত সোমাই আছে অ'কে আমাক দি দিবা আমি লগাব লাগিব অ'কে নেক্সট কুৱেশ্যন ফেম অৰ মানি মানি উইথ ফেম অ'কে যদি এটা চুজ কৰিব দিওঁ এটা চুজ কৰিলে মানি নেক্সট কুৱেশ্যন ইফ নট ইউটিউব দেন হোৱাট ইফ নট ইউটিউব দেন বিজনেছ কেনেকুৱা টাইপৰ মেবি ফুড চেইন অ'কে ফুড চেইন এটা নাইচ প্ৰফিটেবল বিজনেছ হয় ন আজিৰ ডেটত বহুতে ভাবি আছে আৰু কৰিও আছে আৰু এটা লেভেলৰে নহয়তো বেলেগ বেলেগ লেভেলৰ এতিয়া ৰিচেণ্টলি এটা ট্ৰেণ্ডিঙত বাহিৰত চলি আছে চিপছৰ পেকেটটো আনি দি দিয়ে কাটি পিনে তাতে চব্জি দিয়ে বিলাহী দিয়ে পিঁয়াজ দিয়ে কিবা কিবি চচ দিয়ে চিপছৰ পেকেটটোতে সেইখিনি মিলাই দি দিয়ে সেইটো ইয়াত যেনেকৈ স্পাইল পটেটো চলি পিনে মানুহেতো বনাবলগীয়াখিনি বনাই দিলে ন তেওঁলোকে নিজৰ নিজৰ ৰেষ্টুৰেণ্ট খুলি এতিয়া চ' আহি আছে তেনেকৈ মাইণ্ডত আহি থাকে মাজে মাজে অ'কে নেক্সট কুৱেশ্যন এডিটিং বেছি ভাল পোৱা নে ফিল্মিং এইটোনো ভাবিবলগীয়া হয় নে বাৰু এডিটিংটো বেছি ভাল পাওঁ এডিটিং বেছি ভাল পাওঁ নৰ্মেলি মানুহে ফিল্মিং বেছি ভাল পায় ফিল্মিংটো মানে মই বেয়া পাওঁ মানে এই শ্বৰ্টছবোৰ কমপ্লিট নহয় যেন লাগে আজি মই ক'ৰবাত শ্বুট কৰিব গ'লোঁ নহয় এইখিনি নহ'ব নেকি আকৌ কৰোঁ নহ'ব নেকি আকৌ এটা ল মোৰ লগত যোৱাজনো মানে হেৰান হৈ যায়গৈ কিন্তু এডিটিঙত মানে বহিয়ে গম পাই যাওঁ যে এইটো ক্লিপ নালাগে ডাইৰেক্ট ডিলিট এডিটিংটোৰ কাৰণে ভাল পাওঁ আমাৰ কেমেৰামেনবোৰে কি ভাল পায় ফিল্মিং নে এডিটিং কেমেৰামেন ফিল্মিং অ'কে নেক্সট কুৱেশ্যন মষ্ট এম্ব্ৰেচিং মুমেণ্ট এইটো যে কৈছিলোঁ যে বাগানৰ আগত সেইটোৱে এম্ব্ৰেচিং মুমেণ্ট হ'ব নোৱাৰে আমাৰ ল'ৰাৰ কাৰণেতো হ'বই নোৱাৰে ভাই আচ্ছা কেইজনী তাত আছিলে মাইকী মানুহ মানে পাত চাত তুলিবলৈ কমেও 200-300 মানুহ আহে মই নিজেও বাগানত চাকৰি কৰা সেইকাৰণে গম পাওঁ তাতো আছিলে কিন্তু সেই এলেকাটোত কমেও মানে 80জনীমানটো আছিলে চব এনেকৈ লাইন পাতি বহি আছে 80জনক দেখাই আহিলা মানিব লাগিব লেজি গাই মানে কাম কিছুমান কৰি থৈছে অ'কে নেক্সট কুৱেশ্যন হোৱাটছ ইয়ৰ গিল্টি প্লেজাৰ গিল্টি প্লেজাৰ বাপৰে গিল্টি প্লেজাৰ তেনেকৈ ল'ৰা মানুহৰ গিল্টি প্লেজাৰ বুলিবলৈনো কি আছে এই ল'ৰা মানুহবিলাকে গমেই পায় খালি এনেই মোৰ নিজৰ বুলি ক'বলৈ গ'লে ধৰি লোৱা মই ভাবোঁ আৰু যে আজি জিম যাম ফাষ্টফুড নাখাওঁ নাই জিমো যাওঁ ফাষ্টফুডো খাই দিওঁ সেইটো আমাৰ হয় কিন্তু সেইটো নোৱাৰি আৰু তাৰপিছত ৰিগ্ৰেট কৰোঁ সেইটো মানে কেলৈ নাজানো জিমটো কৰোঁ ওলাই আহি এনেকুৱা ভোক লাগে এই ঠাণ্ডা দিন আহিলে কাহ হৈছে ম'ম' চুপ গিলাচ খাই দিওঁ চুপ গিলাচ মৰাৰ লগে লগে ম'ম' 2 প্লেটো গুচি যায় সেইটো নোৱাৰি কণ্ট্ৰল কৰিবলৈ ম'ম'টো স্পেচিয়েলি ঠাণ্ডা দিনতো একেবাৰে নোৱাৰি আৰু এতিয়া কুঁৱলী পৰা মানে ম'ম'
Okay. So next question. First thing you do in the morning. মৰ্ণিং মোবাইলটোৱে ওলাই এতিয়া মৰ্ণিং উলিয়াই মই যদি আগদিনাখন ভিডিঅ' এটা দি থওঁ মৰ্ণিং উলিয়াই পিনে তাৰ ভিউজ কিমান গ'ল কমেণ্ট কিমান আহিলে এতিয়া সেইটো চাইছোঁ বৰ্তমান চিটুৱেশ্যনটো তেনেকুৱা মানে খালি সেইটো কৰিব নালাগে আচলতে শুই উঠি ডাইৰেক্ট মোবাইলটো চোৱাটো বেয়া চকুৰ হেৰিৰ কাৰণে আৰু মোৰ পাৱাৰো অলপ আগতকৈ বাঢ়িলে মানে চশমা চ' সেইটো ইফেক্ট কৰিছে একচুৱেলি শুই উঠি আমি অকণমান মেডিটেশ্যন অকণমান কৰিব লাগে জিম যাব লাগে এক্সাৰচাইজ কৰিব লাগে এইবোৰ কৰিব লাগে এটলিষ্ট মানে গৰম পানী গিলাচ খোৱা ধুনীয়াকৈ ব্ৰেকফাষ্টটো কৰা আৰু মোৰ ব্ৰেকফাষ্টটো বহুত স্কিপ হয় মই ডাইৰেক্ট লাঞ্চে কৰোঁ চ' মানে শুই উঠি মোবাইলটোত লাগি যাওঁ নে ভিডিঅ' এডিটিং এইবিলাকত লাগি যাওঁ ডাইৰেক্ট গৈ কেতিয়া 12টা বাজে ক'বই নোৱাৰোঁ 12টা 1টা বাজি যায় যিমান সোনকালে উঠোঁ 12টা 1টা বাজিয়ে যায় তাৰপিছতহে আৰু খোৱা হয় আৰু চ' ব্ৰেকফাষ্টটো স্কিপ কৰাটো এটা বৰ দিগদাৰ অ'কে লাষ্ট কুৱেশ্যন আৰু খুব ইণ্টাৰেষ্টিং কুৱেশ্যন ছোৱালীসকলৰ কাৰণে স্পেচিয়েলি চ' কুৱেশ্যনটো এনেকুৱা হৈছে ইজ লেজি গাই ছিংগল যদি কোনোবাই ভাবিছে যে মানে যদি কোনোবাই এইটো ইণ্টেনশ্যনত ভাবে যে যদি সি ছিংগল হয় মই তাইৰ গাৰ্লফ্ৰেণ্ড হ'ম তেতিয়াহ'লে মই ছিংগল নহয় আৰু যদি কোনোবাই ভাবিছে যে এনেই কিউৰিয়চিটি জানিব মন গৈছে তেতিয়াহ'লে মই ছিংগল মানে ইন জেনেৰেল তুমি ছিংগল হয় ইন জেনেৰেল মই ছিংগল হয় অ'কে বাৰু কিয় ছিংগল এতিয়ালৈকে পোৱা নাই নে চোৱা নাই আমাৰ প্ৰব্লেমটো কি গম পোৱা নাই চবেই ভাবে কি মানে ইমান ছোৱালী আছে চ' থাকিবই তেনেকৈ থাকিয়ে যায়গৈ প্ৰব্লেমটো এইটো চ' আমি আমাৰ অলমষ্ট শেষৰ পৰ্যায়লৈ আহিলোঁ আৰু আনপ্লাগ পডকাষ্ট উইথ লেজি গাই আমাৰ শেষ হ'ল আৰু বেয়া লাগিছে সঁচাকৈ আৰু কথা পাতিব মন গৈছিলে বাট এতিয়া সময় নাই দুইফালৰ পৰা সময় নাই বাট একো নাই আমি আকৌ লগ পাম ইন ফিউচাৰ জেনেৰেলি আকৌ লগ পাম আমি আকৌ কথা পাতিম আমি অকণমান বেলেগ ধৰণে তেতিয়া কথা পাতিম মই তেনেকৈ মানে পডকাষ্টত যোৱাই নাই এইটো মোৰ ছেকেণ্ড পডকাষ্ট মানে ইণ্টাৰভিউটো বেলেগ বস্তু চ' ছেকেণ্ড পডকাষ্ট এইটো অ'কে তোমাৰ ভিডিঅ' মই দেখিছোঁ ভাল লাগিলে বহুত ভাল কাম কৰি আছা থেংক ইউ আৰু নতুনকৈ চেনেলটো খুলিছে সি বহুত ধুনীয়া কাম কৰি আছে লাহে লাহে আৰু ভাল মানুহ ইয়াত দেখিবলৈ পাব ভাল ভিডিঅ' পাব চ' লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব চেনেলটো আৰু মোৰ ভিডিঅ'টো চাই ভাল পালে যদি আৰু মোৰ চেনেলতো গৈ ছাবস্ক্ৰাইব দি দিব কোনোবা নতুন যদি আহিছে চ' থেংক ইউ ছ' মাছ আজি আমাৰ পডকাষ্ট আমি ইয়াতে শেষ কৰিছোঁ বাই আকৌ লগ পাম বাই